তো মই আজি ইয়াত বিওপি বেলেন্স অফ পেমেন্ট যেটো অসমীয়াত কোৱা হয় লেনদেনৰ সন্তুলনৰ বিষয়ে কথা পাতিম। তো লেনদেনৰ সন্তুলনৰ ওপৰত কথা পতাৰ আগতে আমি লেনদেনৰ সন্তুলনটো ক'ৰ পৰা আহিল, লেনদেনৰ সন্তুলন আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰখনৰ লগত কেনেদৰে জড়িত সেই বিষয়ে যদি আমি আগে গম পাই লওঁ বা কথাখিনি পাতি লওঁ তেতিয়াহ'লে আমাৰ সুবিধা হ'ব। বৰ্তমান যুগটো হৈছে গ্লোবেলাইজেশ্যনৰ যুগ, আমি সবে জানো। তো পৃথিৱীৰ কোনো দেশ আজি ডেটত ক'বলৈ গ'লে সেলফ ডিপেন্ডেন্ট বা আত্মনিৰ্ভৰশীল নহয়। কথাটোৰ অৰ্থ এনেকুৱা যে এনে নহয় যে তেওঁলোকে গোটেইখিনি বস্তু নিজৰ লাগতিয়াল গোটেইখিনি বস্তু নিজে প্ৰডিউস কৰিব নোৱাৰে, তেওঁলোকে প্ৰডিউস কৰিব পাৰে, কিন্তু তেওঁলোকে নকৰাৰ কাৰণটো এইটোৱে হ'ল যেতিয়া বস্তু এটা বা সাৰ্ভিস এটা বস্তু এটা প্ৰডিউস কৰিব যায়, তেওঁলোকে উৎপাদন কৰিব যায়, তাত কিছুমান উৎপাদন ব্যয় থাকে। তো ইয়াৰ এইখিনি কথাতে লগে লগে মই প্ৰডাকশন প্ৰসেসৰ ওপৰত জাস্ট দুটা কথা কৈ দিছো। প্ৰডাকশন প্ৰসেস হৈছে এনেকুৱা এটা বস্তু য'ত আউটপুট আৰু ইনপুটৰ সংমিশ্ৰণ এটা ঘটে। ইনপুট আমি দিওঁ, যাৰ ফলত আউটপুট আহে। ইনপুটৰ ভিতৰত আমি ক'ব পাৰোঁ বেসিক ইনপুটস বা বেসিক ফেক্টৰস অফ প্ৰডাকশন বুলি ক'লে আমি ক'ব পাৰোঁ ল্যান্ড, লেবাৰ, কেপিটেল, অৰ্গানাইজেশনস, তাৰপিছত বেলেগ আহি ৰ মেটেৰিয়েলছ আহিব পাৰে, বাকি বেলেগো আহিব পাৰে। তো এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি দেশ এখনে কিছুমান বস্তু প্ৰডিউস কৰিব পাৰে। এতিয়া প্ৰডাকশন কৰিব যাতে এই বস্তুবিলাক যদি এৰেঞ্জ কৰিব যায়, এই বস্তুবিলাকৰ ওপৰত এভেইলেবিলিটিৰ ওপৰত ডিপেন্ড কৰি বস্তুটোৰ প্ৰডাকশন খৰচটো নিৰ্ধাৰণ হয়। যিখন দেশত যিটো বস্তু বেছিকে থাকে সেই বস্তুটো সহজতে পোৱা যায়, সহজলভ্য হোৱাৰ কাৰণে বস্তুটোৰ প্ৰডাকশন খৰচটো যথেষ্ট কম হয়। তাৰ ফলত কি হয়, সেই বস্তুটো তাত কম খৰচতে উৎপাদন কৰিব পাৰে। আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে ভাৰত এখন সাধাৰণতে দেশ য'ত লেবাৰটো বা আমি ক'ব পাৰোঁ জনসংখ্যা বেছি ফালৰ পৰা ইয়াত লেবাৰটো খুব চিপ হয়, মানে কম খৰচত আমি লেবাৰ পাব পাৰোঁ। তো লেবাৰ ইউজ কৰি যিখিনি বস্তু আমি প্ৰডিউস কৰিব পাৰোঁ, সেইখিনি বস্তু যদি আমি প্ৰডিউস কৰোঁ তেতিয়াহ'লে সেই বস্তুটো প্ৰডাকশন খৰচটো কম হয়। ইয়াত এটা কথা উনুকিয়াই থ'ব লাগিব, অকল লেবৰেৰে আমি ভূমি শ্ৰম মূলধনৰ সংগঠনৰ ভিতৰত অকল শ্ৰমেৰে কিবা বস্তু এটা প্ৰডিউস কৰিব নোৱাৰো। আমাক ভূমি শ্ৰম মূলধন সংগঠন বেলেগ ৰ মেটেৰিয়েলছ মানে টেকনলজি এইবিলাক সব লাগিব। এইবিলাক মানে কোনো এটা বস্তু নোহোৱাকে কোনো এটা বস্তু প্ৰডিউস কৰিব নোৱাৰি। কিন্তু যদি আমি সেই বাকিবিলাক বস্তু যিবিলাক আমাৰ ইয়াতে এভেইলেবল নহয়, সেই বস্তুবিলাক যদি আমি কমকে ব্যৱহাৰ কৰো আৰু যিটো বস্তু আমাৰ ইয়াতে চিপ হয়, যিটো বস্তু আমি কম খৰচত পাই সেইটো যদি বেছিকে ব্যৱহাৰ কৰিব পাৰো, তেতিয়া তাৰ উৎপাদন খৰচটো কম হয়। তো ভাৰতৰ কাৰণে যেহেতু লেবাৰটো চিপ হয়, তো ভাৰতে যদি সাধাৰণতে কি কৰে যে ইয়াত এগ্ৰিকালচাৰেল ক্ষেত্ৰত বা কৃষিৰ ক্ষেত্ৰত আমি বেছি লেবাৰ দৰকাৰ, সো কৃষি জাতীয় বস্তুৰ ক্ষেত্ৰত যদি আমি বেছি গুৰুত্ব প্ৰদান কৰো, যে আমাৰ যেহেতু লেবাৰ বেছি, কৃষিৰ ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰিছো, তাত টেকনলজি কমকে ইউজ হয়, তাত বেলেগ ৰ মেটেৰিয়েলছতকে লেবাৰটো বেছি দৰকাৰী, তো কৃষি আমি বেছিকে প্ৰডিউস কৰিব পাৰো আৰু কৃষিৰ পৰা উৎপাদিত উৎপাদনখিনি কি হ'ব, দামটো যথেষ্ট কম হ'ব বেলেগ দেশৰ তুলনাত, য'ত লেবাৰ এভেইলেবিলিটি আমাৰ দেশৰ দৰে নাই, হয়তো আমাৰ দেশৰ তুলনাত কম। তো ভাৰতৰ দৰে দেশ এখনত সাধাৰণতে কি হয়, য'ত লেবাৰ বেছি, তাত আমি যদি লেবাৰ ব্যৱহাৰ কৰি লেবাৰ ইন্টেনসিভ টেকনিক ব্যৱহাৰ কৰি যিবিলাক বস্তু প্ৰডিউস কৰিব পাৰো, সেইবিলাক যদি উৎপাদন কৰো তাৰ খৰচটো কম হ'ব। আৰু তেনে ক্ষেত্ৰত আৰু যিখিনি লাগে আমি ব্যৱহাৰ কৰিলো, নালাগাখিনি যদি আমি বাহিৰত পঠাও তেতিয়াহ'লে আমি লাভান্বিত হ'ব পাৰো। ঠিক তেনেকৈ আমি উদাহৰণস্বৰূপে ক'ব পাৰো যে জাপান আচলতে জাপানত কি তেওঁলোকৰ কেপিটেল এন্ডাউমেন্ট মানে মূলধনৰ হেতু বেছি, লেবাৰটো কম। তো তেওঁলোকে যেতিয়া প্ৰডাকশন প্ৰসেসত আগবাঢ়িব, তেওঁলোকে বেলেগ বেসিক ফেক্টৰস অফ প্ৰডাকশনত গুৰুত্ব দিবই, নো ডাউট, সেইবিলাক নহলে প্ৰডিউস কৰিব নোৱাৰে। তাৰ উপৰি তেওঁলোকে যদি কেপিটেলত বেছি গুৰুত্ব দিয়ে, তেওঁলোকে যদি কেপিটেল ইন্টেনসিভ টেকনিক ইউজ কৰি যিবিলাক বস্তু প্ৰডিউস কৰিব পাৰে, সেইবিলাক বস্তু প্ৰডিউসত তেওঁলোকে বেছি গুৰুত্ব দিয়ে, কাৰণ সেইবিলাক বস্তু প্ৰডিউস কৰিলে তেওঁলোকৰ খৰচটো কি হয়, যথেষ্ট কম হয়। তো ইয়াৰ কথাটোৰ অৰ্থ এনেকুৱা যে যিখন দেশ পৃথিৱীৰ যিখন মই আগে ক'লো যে পৃথিৱীৰ কোনো দেশ বৰ্তমান সেলফ ডিপেন্ডেন্ট নহয়, আত্মনিৰ্ভৰশীল নহয়, প্ৰত্যেকখন দেশে ইখনে সিখনৰ ওপৰত নিৰ্ভৰশীল কৰি চলিব লাগে বিকজ অফ দি প্ৰডাকশন প্ৰসেস বা বেলেগ কাৰণত। তো যিখন দেশে যিটো বস্তু কম খৰচত প্ৰডিউস কৰিব পাৰিব, কম খৰচত কেতিয়া প্ৰডিউস কৰিব পাৰিব, যেতিয়া তেওঁলোকৰ তাতে সেই বস্তুটো প্ৰডিউস কৰিবৰ কাৰণে দৰকাৰী সামগ্ৰীখিনি বা দৰকাৰী বাতাবৰণটো তাত থাকে।
তেতিয়া তেওঁলোকে কম খৰচত প্ৰডিউচ কৰিব পাৰিব প্ৰডিউচ এনেকৈ কৰিব যাতে নিজক লাগাখিনি নিজে ইউজ কৰিলে নালাগাখিনি বেলেগ দেশত পঠাই বেলেগ দেশত তেওঁলোকে এক্সপোৰ্ট কৰি তেওঁলোকৰ পৰা পইচা বা বিদেশী মুদ্ৰা অৰ্জন কৰিব পাৰে আৰু সেই মুদ্ৰাৰে বেলেগ বস্তু যিবিলাক তেওঁলোকে উৎপাদন কৰিলে খৰচ বেছি হয় সেই বস্তুবিলাক যাতে বেলেগ দেশৰ পৰা লৈ আহিব পাৰে তো কথাটোৰ মিনিং ইটোৱে যে কোনো দেশ এতিয়া সেলফ ডিপেন্ডেন্ট নহয় প্ৰত্যেকৰ ওপৰত নিৰ্ভৰশীল মানে তো এই যেটো বাতাবৰণ সৃষ্টি হৈছে প্ৰতিখন দেশে নিজৰ ভূখণ্ডৰ বা নিজৰ চাৰিমাৰ বাহিৰত গৈ তেওঁলোকে বেলেগ দেশৰ লগত সম্পৰ্ক স্থাপন কৰিব লগা হৈছে ট্ৰেডৰ বা বাণিজ্যৰ সম্পৰ্ক স্থাপন কৰিব লগা হৈছে এই বস্তুখিনিকে সাধাৰণতে কি বুলি কোৱা হয় ইন্টাৰনেশ্যনেল ট্ৰেড বুলি কোৱা হয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বুলি কোৱা হয় মানে আৰু এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ মূল বস্তুটো হৈছে স্পেচিয়েলাইজেশ্যন বা বিশেষীকৰণ কি অলপ আগে মই যি কলো আমাৰ দেশখন যেটো বস্তুত চহকি আমাৰ দেশখনত যেটো বস্তু বেছিকে আছে তো সেই বস্তুটো ইউটিলাইজ কৰি যিবিলাক বস্তু প্ৰডিউচ কৰিব পাৰি এই বস্তুবিলাক আমি বেছিকে প্ৰডিউচ কৰো আৰু ইমান বেছিকে প্ৰডিউচ কৰো যাতে ৰৈ যোৱাখিনি যিখিনি সাৰপ্লাস আমি ইউজ কৰিব নোৱাৰো এখন বাকি দেশত পঠাব পাৰো আৰু বাকি দেশত উৎপাদিত কম খৰচত উৎপাদিত বস্তু আমি লৈ আহিব পাৰো মানে কথাটোৰ মিনিং এখিনিতে যে যিখিনি বস্তু আমি নিজে হয়তো প্ৰডিউচ কৰিব পাৰো মানে জাপানে হয়তো এগ্ৰিকালচাৰাল কমোডিটি প্ৰডিউচ কৰিব নোৱাৰা নহয় তেওঁলোকে কৰিব পাৰে কিন্তু উৎপাদন কৰাৰ ফলত যিখিনি তেওঁলোকৰ প্ৰতি উৎপাদনত খৰচ হ'ব সেই উৎপাদনটো ভাৰতৰ পৰা নিয়াতকে তাত বেছি হ'ব সাপোজ তাত 1 কেজি আলু প্ৰডিউচ কৰিলে তেওঁলোকে প্ৰডিউচ কৰিলে হয়তো খৰচ হ'ব 100 টকা কিন্তু ভাৰতৰ পৰা এই আলু কেজি নিলে তেওঁলোকে পাব হয়তো 20 বা 25 টকা বা 30 টকা তো তেওঁলোকে বস্তুটো কম খৰচত পাবৰ কাৰণে আৰু মিউচুৱেলি বেনিফিট হ'বৰ কাৰণে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত বা এক্সপোৰ্ট ইম্পৰ্টত ফৰি দিয়ে তো এইখিনি কথা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বুলি ক'লে সাধাৰণতে কি বুজো দুখনতকৈ বেছি দেশৰ মাজত যেটো বাণিজ্য হয় যেটো ট্ৰেড প্ৰেক্টিসেছ হয় এক্সপোৰ্ট ইম্পৰ্টেড হয় সেইখিনিক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বুলি কোৱা হয় আৰু আজি ডেটত যদি আমি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক আহ্বান কৰো কোনো পৃথিৱীৰ কোনো দেশ চলিব নোৱাৰে কাৰণ কোনো দেশ আত্মনিৰ্ভৰশীল নহয় বুলি মই আগে মেনশন কৰিছো আৰু এই এক্সপোৰ্ট ইম্পৰ্টৰ যেটো ধাৰণা এই এক্সপোৰ্ট ইম্পৰ্ট মানে আমদানি ৰপ্তানি যেটো ধাৰণা আৰু আমদানি ৰপ্তানিটো আলটিমেটলি কি টু কন্ট্ৰোল কৰি আছে গোটে আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশ্যনেল ট্ৰেড আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰখন কন্ট্ৰোল কৰি আছে এক্সপোৰ্ট হৈছে যেতিয়া আমি বস্তু এটা বাহিৰলৈ পঠাও আমাৰ দেশৰ 4 মাহ কষ্ট কৰি বাহিৰলৈ পঠাও এটো এক্সপোৰ্ট বুলি কোৱা হয় আৰু বাহিৰৰ দেশৰ বাহিৰৰ চাৰিমাৰ পৰা বা পৃথিৱীৰ বিভিন্ন দেশৰ পৰা যেতিয়া আমি বস্তুটো লৈ আহো তাক কি বুলি কোৱা হয় তাক ইম্পোৰ্ট বুলি কোৱা হয় মানে আৰু এক্সপোৰ্টৰ পৰা সাধাৰণতে আমি কি কৰো এই যে তাৰ পৰা আমি সোর্স অফ ৰিসিপ্ট তাৰ পৰা কিছু বস্তু বৈদেশিক মুদ্ৰা আমি অৰ্জন কৰিব পাৰো আৰু যেতিয়া আমি ইম্পোৰ্ট কৰিব লগা হয় বেলেগ দেশৰ পৰা কিবা এটা বস্তু আমি আনিব লগা হয় তেতিয়া সেই বেলেগ দেশখনক আমি কিছু মুদ্ৰা পেমেন্ট কৰিব লাগে মানে তো এক্সপোৰ্টৰ পৰা আমি ৰিসিভ কৰো কান্ট্ৰি এখনে বৈদেশিক মুদ্ৰা আৰু ইম্পোৰ্ট কৰিবলৈ আমি বস্তুটো তেওঁলোক পেমেন্ট কৰিব লগা হয় আৰু আমি জানো ৰিসিভটো সদায় পেমেন্টতকে ভাল সো কান্ট্ৰি এখনৰ যেতিয়া এক্সপোৰ্ট বেছিকে হয় ইম্পোৰ্টতকে তো কান্ট্ৰিখনৰ অৰ্থনৈতিক অৱস্থাটো টনকিয়াল বুলি কোৱা হয় তেতিয়া ইয়াৰ লগে লগে আমি জানিব লাগিব এক্সপোৰ্ট আৰু যেতিয়া ইম্পোৰ্টৰ কথাখিনি আমি ক'ব লগা হয় এক্সপোৰ্ট বা ইম্পোৰ্ট দুটা ধৰণৰ হ'ব পাৰে ফিজিবল বা ইনভিজিবল এক্সপোৰ্ট আৰু ইম্পোৰ্ট সাধাৰণতে ফিজিবল বা ইনভিজিবল হ'ব পাৰে এতিয়া ফিজিবল এক্সপোৰ্ট কেনেকুৱা যেতিয়া সাধাৰণতে বস্তুবিলাক আমি যিবিলাক বস্তু বেলেগ এখন দেশত পঠাও বা বেলেগ এখন দেশৰ পৰা আনো সেটা সাধাৰণতে হয়তো যিকোনো বন্দৰেদি নদী বন্দৰেদি যাব পাৰে জাহাজেদি যাব পাৰে হয়নে বা আমাৰ এৰোপ্লেনেৰে আহিব পাৰে তো বন্দৰত এই বস্তুটো হিসাব নিকাচ হয় যে কিমান কিলোগ্ৰাম কিমান কুইন্টেল বস্তু বাহিৰত গ'ল বা কিমান কুইন্টেল বস্তু বাহিৰৰ পৰা আমাৰ ইয়াতে আহিলে এটা হিসাব নিকাচ হয় তো যিবিলাক বস্তু আমাৰ দেশৰ পৰা বাহিৰত যাওতে বা আমাৰ দেশ বেলেগ দেশৰ পৰা আমাৰ দেশত ভিতৰত আহোতে হিসাব নিকাচ বন্দৰত হ'ব পাৰে হেতু এয়াৰপোৰ্টে হ'ব পাৰে বা ইফালে কি কয় জাহাজ বন্দৰতে হ'ব পাৰে যেতিয়া হিসাব নিকাচটো হয় তাক ফিজিবল ট্ৰেড বুলি কোৱা হয় ফিজিবল আইটেম বুলি কোৱা হয় ফিজিবল আইটেম মানে দৃশ্যমান বস্তু বুলি কোৱা হয় আৰু কিছুমান বস্তু অদৃশ্যমান কেনেকে সাপোজ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা আমি কিছুমান
সার্ভিস পাইছো মানে আন্তঃৰাষ্ট্ৰীয় বেংক এটাৰ পৰা আমি কিছুমান সার্ভিস পাইছো আন্তঃৰাষ্ট্ৰীয় কোষ এটাৰ পৰা আমি কিছুমান সার্ভিস পাইছো বা এফডিআই ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট আমাৰ ইয়াতে হৈছে মানে এইবিলাক ক্ষেত্ৰত এইবিলাক সার্ভিসৰ ক্ষেত্ৰত সাধাৰণতে কি হয় বন্দৰৰ কোনো কাম নাথাকে মানে বন্দৰত এইবিলাক বস্তু আহতে বন্দৰত হিসাব নিকাচ নহয় মানে সার্ভিস বিলাক তো সেইবিলাকক ইনভিজিবল ট্ৰেড বুলি কোৱা হয় তো এক্সপোর্ট বা ইম্পোর্ট দুটা ধৰণৰ হ'ব পাৰে এক্সপোর্ট কেতিয়াবা ভিজিবল হয় যাক আমাৰ দৃশ্যমান হয় বন্দৰত আহতে হিসাব নিকাচ চলে তাৰ কাৰণে এটো ভিজিবল হয় আৰু কিছুমান ইনভিজিবল হয় হয় তো মই আৰু এবাৰ এই কথাখিনি ৰিপিট কৰি দিব খুজিছো আমি কি এতিয়ালৈকে আলোচনা কৰিলো আজি আমি বেসিক্যালি পঢ়িব গৈ আছো BOP balance of payment মানে ইয়াৰ অৰ্থটো হ'ল লেনদেনৰ সন্তুলন balance of payment পঢ়িব যোৱাৰ আগতে আমি পঢ়িব চালো যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কি আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কিয় সৃষ্টি হ'ব লগা হ'ল পৃথিৱীৰ আমি তাৰ লগে লগে কৈ গৈছো যে পৃথিৱীৰ প্ৰতিখন দেশ যদি ব্যৱসায় বাণিজ্যত সেলফ ডিপেন্ডেন্ট হ'ব পাৰে আত্মনিৰ্ভৰশীল হ'লহেঁতেন যে নিজক প্ৰয়োজনীয় বস্তুখিনি নিজে প্ৰডিউস কৰে বেলেগ দেশৰ লগত লিংক নাই তেতিয়া হলে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সৃষ্টি নহলহেঁতেন মানে কিন্তু আজিৰ গ্লোবেলাইজেশনৰ যেটো এৰা চলি আছে যিখিনি সময় চলি আছে সেই গ্লোবেলাইজেশনৰ সময়ত পৃথিৱীৰ কোনো দেশ আত্মনিৰ্ভৰশীল বা সেলফ ডিপেন্ডেন্ট নহয় অৰ্থাৎ নিজক প্ৰয়োজনীয় বস্তুখিনি তেওঁলোকে নিজে প্ৰডিউস নকৰে বা পাৰিলেও তেওঁলোকে কিনি কৰিব চেষ্টা নকৰে কিহৰ কাৰণে কৈছো বিকজ যেটো বস্তু উৎপাদনৰ লগত যেটো কষ্ট অফ প্ৰডাকশন জড়িত হৈ থাকে উৎপাদন খৰচ জড়িত হৈ থাকে সেই খৰচটো নিৰ্ভৰ কৰে দেশ এখনত থকা যিখিনি বেসিক ফ্যাক্টৰস অফ প্ৰডাকশন বা বস্তুটো প্ৰডিউস কৰিবলগীয়া দৰকাৰ হোৱা বেলেগ উপাদান বিলাক বা ৰ মেটেৰিয়েলস বিলাকৰ এভেইলেবিলিটিৰ ওপৰত আৰু যিখন দেশত যিবিলাক বস্তু বেছি এভেইলেবল থাকে তাৰ দামটো কম হয় মই অলপ আগে এক্সাম্পল এটা দিছিলো যে ভাৰতৰ যেটো লেবাৰটো খুব চিপ খুব মানে এভেইলেবল হয় তো লেবাৰৰ দামটো খুব কম হয় বা চিপ হয় আৰু তাৰ কাৰণে কি হয় আমি লেবাৰটো কম খৰচত পাওঁ সো লেবাৰ ইউজ কৰি ব্যৱহাৰ কৰি যিবিলাক বস্তু প্ৰডিউস কৰিব পাৰি সেই বস্তুবিলাক যদি আমি প্ৰডিউস কৰো তেতিয়া হলে সেই বস্তুটোৰ উৎপাদন ব্যয়টো খুব কম হ'ব আৰু তাৰ কাৰণে দেশখন লাভান্বিত হ'ব পাৰে লাভান্বিত কেনেকৈ হ'ব পাৰে কাৰণ তেওঁৰ এটোৱে এডভান্টেজ যে তেওঁ সেই বস্তুটো ভাৰতৰ এটোৱে এডভান্টেজ যে পৃথিৱীৰ বেলেগ দেশৰ তুলনাত ভাৰতে এগ্ৰিকালচাৰেল কমোডিটি বিলাক মানে কৃষিজাত দ্ৰব্য বিলাক কম দামত উৎপাদন কৰিব পাৰে আৰু কম দামত উৎপাদন কৰিব পাৰিলে তেওঁলোকে কি কৰে পৃথিৱীৰ বেলেগ দেশত সেই বস্তুখিনি এক্সপোর্ট কৰিব পাৰে বা পঠাব পাৰে বা যিবিলাক দেশত সেই বস্তুবিলাক প্ৰডাকশন নহয় সেই দেশবিলাকত ভাৰতে সেই বস্তুবিলাক এক্সপোর্ট কৰিব পঠাব পাৰে আৰু পঠালে কি হয় যথেষ্ট কম দামত দিব পাৰে কেনেকৈ কম দামত দিব পাৰে যিখন দেশত পঠাই আছো তেওঁলোকক সেই বস্তুটো প্ৰডিউস কৰিলে যিখিনি খৰচ হয় তাতকে উৎপাদন কৰিবলৈ যিখিনি খৰচ হয় তাতকে আমি কম খৰচত আমাৰ ইয়াৰ পৰা দিব পাৰো সো আমি মিউচুৱেলি আলটিমেটলি যে সেই দেশখনো আমাৰ পৰা বেনিফিট হ'ল আৰু আমিও সেই দেশখনৰ পৰা বেনিফিট হলো কেনেকৈ সেই দেশখনে আমাৰ পৰা কম খৰচত বস্তুটো পালে আৰু সেই দেশখনৰ পৰা তাৰ বিনিময়ত আমি কিছুমান বৈদেশিক মুদ্ৰা অৰ্জন কৰিলো মানে তো ইন্টাৰনেশনাল ট্ৰেডৰ পৰা আলটিমেটলি দুইখন দেশে কি হ'ব পাৰে লাভান্বিত হ'ব পাৰে ইয়াৰ লাভান্বিত হোৱাৰ সুযোগ আছে আৰু তাৰ কাৰণে ইন্টাৰনেশনাল ট্ৰেডৰ গুৰুত্ব দিনে দিনে বাঢ়ি গৈছে আৰু ইন্টাৰনেশনাল ট্ৰেডৰ ক্ষেত্ৰত মন কৰিবলা বিষয়টো মেইন পাৰ্ট বা যেটো কম্পোনেন্ট বুলি কোৱা হয় তাৰ কম্পোনেন্ট দুটা এটা হৈছে এক্সপোর্ট আৰু ইম্পোর্ট মানে নিজৰ দেশৰ বাহিৰত সেই দেশখনে যিখিনি বেপাৰ বাণিজ্য কৰে মানে বেপাৰ বাণিজ্য কৰিব পাৰে কিহৰ মাধ্যমেৰে হয় ইম্পোর্টৰ মাধ্যমেৰে বা এক্সপোর্টৰ মাধ্যমেৰে আৰু এই এক্সপোর্ট কৰা মানে তেওঁলোকে কান্ট্ৰিখনত কি হৈ আছে বিদেশী মুদ্ৰা হুমাই আছে দেশখনে বিদেশী মুদ্ৰা অৰ্জন কৰি আছে আৰু ইম্পোর্ট কৰা মানেটো কি হ'ল কান্ট্ৰিখনৰ পৰা বিদেশী মুদ্ৰা লিকেজ হৈ আছে মানে কান্ট্ৰিখনৰ পৰা বিদেশী মুদ্ৰা গৈ আছে মানে তো যোৱাটো সদায় সাপোজ টু বি গুড সদায় ভাল নহয় আৰু আহাটো সদায় কাম্য মানে ভাল বুলি কোৱা হয় তো ৰিসিভটো সদায় ভাল কাটকে পেমেন্টতকে সো যিখন কান্ট্ৰিয়ে এক্সপোর্ট বেছি কৰিব পাৰে মানে কাটকে ইম্পোর্টতকে সেই তেতিয়া দেশখনৰ কি হয় অৰ্থনৈতিক স্থিতিটো খুব সবল হয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বা এনেও অৰ্থনৈতিক স্থিতিটো খুব সবল হয় তো এই বস্তুখিনিকে আলটিমেটলি আমি এতিয়া কিহত বস্তুখিনি শিকাৰ পিছত আমি শিকিলো যে প্ৰথমে শিকিলো এক্সপোর্ট ইম্পোর্ট কেনেকৈ কম্পোনেন্ট হয় কাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নেক্সট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কি নেক্সট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত কিয় দেশ এখনে স্পেশালাইজেশন কৰে এতিয়া লাহে লাহে আমি আমাৰ মূল যেটো বিষয়বস্তু হৈছে লেনদেনৰ সন্তুলনৰ ফালে লৈ যাম
মানে আমি লেনদেনৰ সন্তুলন বুলি কৈ নাথাকো বেলেন্স অফ পেমেন্ট বা বিওপি বুলি কওঁ এই বিওপি আৰম্ভ কৰাৰ আগে মই এটা কথা উনিকিয়াই দিব বিচাৰো ইয়াৰ ইম্পৰ্টেন্টৰ বিষয়ে ক'ব বিচাৰিছো 1991 চনত ভাৰতত যেতিয়া ৰিফৰ্ম মেজাৰ ইকনমিক ৰিফৰ্ম মেজাৰ্স আৰম্ভ কৰিছিলে পিভি নৰসিংহ ৰাওয়ে তেতিয়া বিত্তমন্ত্ৰী আছিল মনমোহন সিঙে যেতিয়া ৰিফৰ্মছ আৰম্ভ কৰিছিল ৰিফৰ্মছ আৰম্ভ কৰাৰ কি হৈছিল ভাৰতৰ অৰ্থনৈতিক অৱস্থাটো খুব বেয়া পিনে গতি কৰিছিল মানে ভাৰতৰ ইনফ্লেশ্যন ৰেট বা বেলেগ বেলেগ যিবিলাক ইকনমিক ফেক্টৰ আছিলে খুব বেয়াৰ ফালে গৈছিলে আৰু তাৰ এটা ইম্পৰ্টেন্ট কম্পনেন্ট আছিলে বিওপি ক্ৰাইচিছ এই সময়ত বেলেন্স অফ পেমেন্টৰ খুব ক্ৰাইচিছ এটা ভাৰতত দেখা দিছিলে তাৰ কাৰণে ৰিফৰ্মছৰ দৰকাৰ হৈছিলে তাৰ মানে এক্সপোৰ্টটো খুব কম আছিল আৰু ইম্পোৰ্টটো খুব বেছি হৈছিলে যাৰ ফলত কি হল এটা বিওপি ক্ৰাইচিছে দেখা দিছিলে তো মই এই কথাটো মেনশন এটো কাৰণেই কৰিছো যে ইকনমিক ৰিফৰ্ম ভাৰতৰ 1991 চনত যেতিয়া সৰকাৰে তেতিয়া পিভি নৰসিংহ ৰাওৰ সৰকাৰে যেতিয়া ইন্ট্ৰোডিউস কৰিছিলে তাৰো এটা মূল কাৰণ আছিল কি এই বেলেন্স অফ পেমেন্ট ক্ৰাইচিছ সো বেলেন্স অফ পেমেন্ট এখন দেশৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু হয়নে আৰু আমি অৰ্থনীতি ছাত্ৰ হিচাপে ইয়াক যদি বেলেন্স অফ পেমেন্টটো বুজি নাপাওঁ বা বেলেন্স অফ পেমেন্টটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ লগত কেনেকে জড়িত হলে এই কথাখিনি বুজি নাপাওঁ তেতিয়া হলে আমি আন্তঃৰাষ্ট্ৰীয় বিত্ত বা ইন্টাৰনেশ্যনেল ট্ৰেড মানে এই বিষয়টো সম্পূৰ্ণভাৱে বুজাত সমৰ্থ হ'ম তো আজি আমাৰ শ্ৰেণীটো যথেষ্ট গুৰুত্বপূৰ্ণ মই ৰিপিটেডলি কথাখিনি কৈ আছো যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ লগত স্পেচিয়েলাইজেশ্যন কেনেকে জড়িত আৰু স্পেচিয়েলাইজেশ্যনৰ লগত আলটিমেটলি ইন্টাৰনেশ্যনেল ট্ৰেডটো কেনেকে জড়িত ইন্টাৰনেশ্যনেল ট্ৰেডৰ লগত এক্সপোৰ্ট ইম্পোৰ্ট কেনেকে জড়িত আৰু এক্সপোৰ্ট ইম্পোৰ্টৰ পৰা আলটিমেটলি কেনেকে বিওপি আহে এইখিনি কোৱাৰ পিছত আমি মূল বিষয়টো লৈ যাম আমাৰ আজি মূল বিষয়টো হৈছে কি লেনদেনৰ সন্তুলন আমি যেটো জাত বুলি কোৱা হয় বেলেন্স অফ পেমেন্ট বুলি কোৱা হয় লেনদেনৰ আমি প্ৰথমতে লেনদেনৰ সন্তুলনৰ ধাৰণাটো আমি ইয়াত পঢ়িম ধাৰণাটো পঢ়াৰ পিছত মানে লেনদেনৰ সন্তুলন মানে বিওপি ধাৰণা what is the concept of বিওপি খিনি পঢ়িলম পঢ়াৰ পিছতে বেলেন্স অফ পেমেন্ট আৰু বেলেন্স অফ ট্ৰেডৰ মাজত যিখিনি পাৰ্থক্য আছে সেই বস্তুখিনি আমি উনিকিয়াব চেষ্টা কৰিম যে লেনদেনৰ সন্তুলন বেলেন্স অফ পেমেন্ট আৰু বাণিজ্য সন্তুলন বা বেলেন্স অফ ট্ৰেডৰ মাজত কি ডিফাৰেন্স আছে দুটা একেই নেকি বাৰু এইখিনি কথা উনিকিয়াব চেষ্টা কৰিম তাৰ পিছত আমি লেনদেনৰ সন্তুলনৰ গাঁথনি বা বিওপি গাঁথনিটো যে বিওপিটো কেনেকে গঠন হয় ইয়াৰ কম্পোনেন্ট বিলাক কি ইয়াত কি পাৰ্ট থাকে মানে সেই বস্তুবিলাক জানিব চেষ্টা কৰিম তাৰ পিছত আমি জানিব চেষ্টা কৰিম যে লেনদেনৰ সন্তুলনত কেনেকে ভাৰসাম্য অৱস্থা ৰাখিব পাৰিব ই সদায় ভাৰসাম্য অৱস্থাত থাকে নেকি মানে তাৰ পিছত আমি জানিব চেষ্টা কৰিম যদি লেনদেনৰ সন্তুলনত ভাৰসাম্যহীনতা আহে ই কেনেকে আহে আৰু সেই ভাৰসাম্যহীনতাবিলাক দূৰ কৰাৰনো কি উপায় মই আৰুবাৰ কৈ দিছো আমি প্ৰথমে বেলেন্স অফ পেমেন্টৰ বা আপোনালোকে কেনেকে বেলেন্স অফ পেমেন্টটো পঢ়িব তাৰ মই ওয়েটো কৈ দিছো মানে আজি এই প্ৰথম ক্লাছটোত মই অকল বেলেন্স অফ পেমেন্টৰ আপোনালোকক ধাৰণাটো দিবই চেষ্টা কৰিম ইয়াৰ ভিতৰত বেছিকৈ সোমাব চেষ্টা নকৰো ইয়াৰ পৰৱৰ্তী পৰৱৰ্তী পৰ্যায়ত মই বেলেন্স অফ পেমেন্টৰ বিষয়ে মানে ভিতৰত বেছিকৈ সোমাই যাব চেষ্টা কৰিম ধাৰণাটোৰ উপৰিও আজি আপোনালোকক মই খালি বেলেন্স অফ পেমেন্টৰ লগত জড়িত কৰিম অৰ্থনীতিৰ ছাত্ৰ হিচাপে আপোনালোকক বেলেন্স অফ পেমেন্টৰ লগত জড়িত কৰাৰ মোৰ উদ্দেশ্যে আজি মই ক্লাছটো আৰম্ভ কৰিম তো প্ৰথমে আমি পঢ়িম কি বেলেন্স অফ পেমেন্টৰ ধাৰণা তাৰ পিছত বেলেন্স অফ পেমেন্ট আৰু বেলেন্স অফ ট্ৰেডৰ মাজত যেটো পাৰ্থক্য আছে তাৰ পিছত বেলেন্স অফ পেমেন্টৰ গাঁথনিটো কি কি কম্পোনেন্ট থাকে কেনেকে গঠন হয় ইয়াৰ ষ্ট্ৰাকচাৰটো কি তাৰ পিছত আমি পঢ়িম লেনদেনৰ সন্তুলন বা বেলেন্স অফ পেমেন্টৰ ভাৰসাম্যহীনতা কিবা থাকে নেকি ইয়াত কিবা ডিসইকুইলিব্ৰিয়াম বা ডিসবেলেন্সৰ কিবা ফেক্টৰ থাকে নেকি বা ই যদি তাৰ পিছত আমি পঢ়িম লেনদেনৰ সন্তুলনত যদি কিবা ভাৰসাম্যতা বা ডিসবেলেন্স বা ডিসইকুইলিব্ৰিয়াম আহে তাক কেনেকে নোহোৱা কৰিব পাৰি এতিয়া প্ৰথমে যেতিয়া আমি লেনদেনৰ সন্তুলন বুলি কওঁ খুব মই স্পেসিফিক কোনো কিতাবৰ ল্যাঙ্গুৱেজত ক'ব নাযাওঁ খুব সহজ ভাষাত ক'ব বিচাৰিছো লেনদেনৰ সন্তুলন মানে কি যাতে এই বস্তুখিনি আপোনালোকৰ কিতাবত নপঢ়িলেও মোৰ কথাখিনি এবাৰ মনত থাকিলে যাতে আপোনালোকৰ পিছৰ জীৱনত এইখিনি বস্তু কামত আহে মানে পৃথিৱীত প্ৰত্যেক দেশে নিজৰ দেশৰ বাহিৰত কিছুমান ট্ৰেড কৰে আৰু ট্ৰেড কিহৰ মাধ্যমেৰে কৰে এক্সপোৰ্ট ইম্পোৰ্টৰ মাধ্যমেৰে মানে আৰু এখন দেশে এটা নিৰ্দিষ্ট সময়ত সেই দেশখনৰ বাহিৰত পৃথিৱীৰ বেলেগ বেলেগ দেশৰ লগত যিখিনি এক্সপোৰ্ট ইম্পোৰ্ট কৰে তাক যদি মুদ্ৰাগতভাৱে জুখা হয় এটো বেলেন্স অফ পেমেন্ট
কথাখিনি মই আৰু এবাৰ ক্লিয়াৰকে কৈ দিছো লেনদেনৰ সন্তুলন হৈছে কি পৃথিৱীৰ এখন দেশে সেই দেশখনৰ বাহিৰত পৃথিৱীৰ আন দেশৰ লগত যিখিনি আমদানি ৰপ্তানি কৰে সেই আমদানি ৰপ্তানিৰ যিখিনি মনিটাৰী ভ্যালু বা যিখিনি আমদানি ৰপ্তানি মুদ্ৰাগত টাৰ্মছত কৰে সেইখিনিকে ব্যালেন্স অফ পেমেন্ট বুলি কোৱা হয় ব্যালেন্স অফ পেমেন্ট সাধাৰণতে হৈছে এছৱা নিৰ্ধাৰিত সময়ত অৰ্থাৎ আমি সাধাৰণতে ইয়াক এবছৰ বুলিয়ে কওঁ একোখন দেশে বিশ্বৰ বাকি অংশৰ মাজত কেনেকৈ অৰ্থনৈতিক আদান প্ৰদান কৰে তাৰ প্ৰণালীবদ্ধ তথ্য এটা মই আৰু এবাৰ কৈ দিছো ব্যালেন্স অফ পেমেন্ট বেলেগ একো নহয় ইয়াত দুটা বস্তুৱে মেইনলি সোমাই থাকে এটা হৈছে এক্সপোৰ্ট আৰু এটা হৈছে ইম্পোৰ্ট আৰু সেকেন্ডটো হৈছে এটা নিৰ্দিষ্ট সময় ইয়াক লাগিব নিৰ্দিষ্ট সময়টো আমি কিমান লৈছো এবছৰ লৈছো আৰু ইয়াত এখন দেশ সোমাই থাকে এখন দেশৰহে বেলেগ বেলেগ দেশৰ তুলনাত কৰা হ'ব যেনে ভাৰতে পৃথিৱীৰ বেলেগ বেলেগ দেশৰ লগত কিমান কৰিছে সেই বস্তুখিনি ভাৰতৰ ব্যালেন্স অফ পেমেন্টত আহিব ঠিক তেনেকৈ বেলেগ বেলেগ দেশৰ ব্যালেন্স অফ পেমেন্টতো সেই পাৰ্টিকুলাৰ সেই নিৰ্দিষ্ট দেশখনে পৃথিৱীৰ বেলেগ বেলেগ দেশৰ লগত কেনেকৈ এক্সপোৰ্ট ইম্পোৰ্ট কৰিছে তাৰ মুদ্ৰাগত ভ্যালুটো সেই ব্যালেন্স অফ পেমেন্টৰ তাহাঁতৰ ব্যালেন্স অফ পেমেন্টত সোমাব তো ব্যালেন্স অফ পেমেন্ট খুব সাধাৰণতে কি হয় এবছৰৰ কাৰণে উলিওৱা হয় বা এটা কেতিয়াবা এটা নিৰ্দিষ্ট সময়ৰ কাৰণে উলিয়াব পাৰে এখন দেশে বিশ্বৰ বেলেগ বেলেগ দেশৰ লগত যিবিলাক অৰ্থনৈতিক আদান প্ৰদান কৰি আছে তাৰ প্ৰণালীবদ্ধ তথ্যই হৈছে ব্যালেন্স অফ পেমেন্ট আৰু অৰ্থনৈতিক আদান প্ৰদান কৰিব পৰা অৰ্থনৈতিক আদান প্ৰদান ইন্টাৰনেশ্যনেল ট্ৰেডৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত অৰ্থনৈতিক আদান প্ৰদান কৰিব লাগিলে দুটাই কি আছে মেইন ৱে আছে এটা হৈছে এক্সপোৰ্ট আৰু এটা হৈছে ইম্পোৰ্ট মই আগে কৈ আহিছো যে এক্সপোৰ্ট আৰু ইম্পোৰ্টৰ দুটা ভাগ আছে এটা হৈছে ভিজিবল মানে যাক প্ৰতীয়মান হয় যাক দেখা পায় দৃশ্যমান আৰু এটা হৈছে ইনভিজিবল যেটো অদৃশ্যমান আৰু তাৰ লগে লগে তাৰ মই কৈ আছিলো কোনবিলাক দৃশ্যমান হয় কোনবিলাক অদৃশ্যমান হয় যিবিলাক ট্ৰেড মানে যিবিলাক ট্ৰেড কৰোতে বন্দৰত বস্তুবিলাকৰ হিচাপ নিকাচ ৰাখা হয় বা ৰাখিব পাৰি তাক ভিজিবল ট্ৰেড বুলি কোৱা হয় বা সেই আৰু যিবিলাকক নোৱাৰি তাক ইনভিজিবল ট্ৰেড বুলি কোৱা হয় যেনেকৈ আমি ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্টৰ পৰা যিখিনি ক্যাপিটেল আমি ভাৰতে বা এখন দেশে ৰিসিভ কৰে বা বেলেগ বেলেগ আন্তঃৰাষ্ট্ৰীয় কোষ যিবিলাক আছে যেনেকৈ IMF ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড ওয়াৰ্ল্ড বেংক হয়নে বা পৃথিৱীৰ বেলেগ বেলেগ ডাঙৰ বেংক বিলাকৰ পৰা বা বেলেগ বেলেগ ইন্স্যুৰেন্স কোম্পানী বিলাকৰ পৰা আমি যিখিনি বস্তু ৰিসিভ কৰো এই বস্তুখিনি কি হয় কোনো বন্দৰৰ হিচাপ নিকাচ কৰিব নোৱাৰি বা তাক ৰাখিব নোৱাৰি তাক ইনভিজিবল ট্ৰেড বুলি কোৱা হয় সাধাৰণতে তো বিওপিৰ ভিতৰত আমি সাধাৰণতে কি সোমাও both visible and invisible ট্ৰেড মই আৰু বাৰ ৰিপিট কৰি দিছো কথাখিনি বিওপি বুলি ক'লে চিন্তা কৰিবলৈ বিষয় একো নাই ইয়াত বস্তু একো নাথাকে ইয়াত কি থাকে এটা নিৰ্দিষ্ট সময়ত এখন দেশে পৃথিৱীৰ বাকি বিলাক দেশৰ লগত অৰ্থনৈতিক আদান প্ৰদান যিখিনি কৰে তাৰ প্ৰণালীবদ্ধ তথ্যই তাৰ একচুৱেল ডাটাটোৱে হৈছে কি বিওপি আৰু এখন দেশে বেলেগ দেশবিলাকৰ লগত পৃথিৱীৰ বেলেগ বেলেগ দেশ আদান প্ৰদান কৰিব পাৰে অকল এক্সপোৰ্ট আৰু ইম্পোৰ্টৰ লগতে লগে আৰু এক্সপোৰ্ট আৰু ইম্পোৰ্ট দুটা ধৰণৰ হ'ব পাৰে ভিজিবল আৰু ইনভিজিবল আৰু ব্যালেন্স অফ পেমেন্টত আমি ভিজিবল আৰু ইনভিজিবল এই দুয়োটা ট্ৰেডে আমি সন্নিবিষ্ট কৰো হৈছে নে আৰু ব্যালেন্স অফ আমি যেতিয়া ট্ৰেডৰ কথা পাতো তেতিয়া যদি ইয়াক ডাঙৰ অৰ্থত ক'ব বিশাল অৰ্থত ক'বলৈ যাওঁ যে ক'ব পাৰো ইট ইজ দি ডিফাৰেন্স বিটুইন ফৰেন ৰিসিভস এণ্ড ফৰেন পেমেন্ট মানে এখন দেশে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা যিখিনি ৰিসিভ কৰিলে আৰু তেওঁ পৃথিৱীৰ বিভিন্ন দেশক যিখিনি পেমেন্ট কৰিলে তাৰ ডিফাৰেন্সটোৱে হৈছে বিওপি সো সাধাৰণ ভাষাত উই ক্যান সে বিওপি এজ দি ডিফাৰেন্স বিটুইন ফৰেন ৰিসিভস এণ্ড ফৰেন পেমেন্ট মানে তো এই ধৰণে যদি আমি বস্তুখিনি ক'ব যাওঁ তেতিয়া হলে আমি ক'ব পাৰো যেতিয়া ফৰেন ৰিসিভস টু ফৰেন পেমেন্টতকে বেছি থাকে বা এক্সপোৰ্ট টু ইম্পোৰ্টতকে বেছি থাকে তেতিয়া লেনদেনৰ সন্তুলন সেই দেশখনৰ কাৰণে কি হয় খুব সুবিধাজনক বা খুব অনুকূল হয় মানে আমি বেছিকে আমাৰ ইয়াত সোমাই আছে আমাৰ পৰা কমকে গৈ আছে মানে ঠিক তেনেকে কেতিয়াবা কি হ'ব পাৰে আমাৰ পৰা বেছিকে গৈ আছে ফৰেন উই আৰ পেইং মোৰ ফৰেন পেমেন্টস আমি আমাৰ পৰা ফৰেন পেমেন্ট বেছিকে কৰি আছো কিয় আমি ইম্পোৰ্ট বেছিকে কৰি আছো আৰু এক্সপোৰ্ট কমকে কৰি আছো তো আমি আলটিমেটলি ফৰেন পেমেন্টটো যদি ফৰেন ৰিসিভতকে বেছিকে কৰি আছো তেতিয়া লেনদেনৰ সন্তুলনক কি অসুবিধাজনক বুলি কোৱা হয়
হয়নে তো লেনদেনৰ সন্তুলন কেতিয়াবা সুবিধাজনক দেশনৰ কাৰণে কেতিয়াবা সুবিধাজনক হ'ব পাৰে কেতিয়াবা অসুবিধাজনক হ'ব পাৰে হয়নে আৰু এই লেনদেনৰ সন্তুলনৰ ভিতৰত আমি সেৱা আৰু সামগ্ৰীৰ ৰপ্তানি আমদানিটো সোমামে বিভিন্ন সুদৰ লেনদেন সোমামে আৰু মূলধনী হিচাপও ইয়াত অন্তৰ্ভুক্ত কৰা হয় ক্যাপিটেল ৰিসিপ্টছও ইয়াৰ ভিতৰত কৰা হয় ইয়াৰ ভিতৰত আমি কি বুলি কলো যে প্ৰথমে গুডছ মানে বস্তু তাৰ পিছত কি সাৰ্ভিসেস যিবিলাক সেৱা এইবিলাক আৰু আমদানি ৰপ্তানি গুডছ এণ্ড সাৰ্ভিসৰ যিখিনি আমদানি ৰপ্তানি হয় এই বস্তুখিনি সোমামে তাৰ উপৰিও কি সুদৰ লেনদেন হয়নে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আমি ধাৰ ল'ব পাৰো সেইটো পেমেন্ট কৰিব লাগে বা আমি পৃথিৱীৰ বেলেগ বেলেগ দেশক কিছুমান পেমেন্ট মানে সুদ দিবও পাৰো ন সেই সুদৰ লেনদেন বিলাক আৰু কি মূলধনী হিচাপত আমাৰ দেশত ক্যাপিটেল ৰিসিপ্টছ পৃথিৱীৰ বেলেগ বেলেগ দেশৰ পৰা আমাৰ দেশত যিখিনি ক্যাপিটেল ৰিসিপ্ট হৈছে সেই বস্তুখিনি সোমাই আলটিমেটলি আমি ব্যালেন্স অফ পেমেন্ট কৰো তো আমি প্ৰথমে পঢ়িললো যে ব্যালেন্স অফ পেমেন্ট কি আৰু ব্যালেন্স অফ পেমেন্ট কেতিয়া সুবিধাজনক আৰু কেতিয়া অসুবিধাজনক হয় মই কথাটো আৰু এবাৰ ৰিপিট কৰি দিছো ব্যালেন্স অফ পেমেন্ট বা আমি যেটো লেনদেনৰ সন্তুলন বুলি কওঁ পৃথিৱীৰ এখন দেশে আন দেশৰ লগত যেটো অৰ্থনৈতিক আদান প্ৰদান কৰে এই অৰ্থনৈতিক আদান প্ৰদানৰ প্ৰণালীবদ্ধ তথ্যই হৈছে ব্যালেন্স অফ পেমেন্ট বা সহজ ভাষাত ক'বলৈ গ'লে এখন নিৰ্দিষ্ট দেশে এটা নিৰ্দিষ্ট সময়ত পৃথিৱীৰ বেলেগ বেলেগ দেশৰ লগত কৰা আমদানি আৰু ৰপ্তানিৰ মুদ্ৰাগত যেটো হিসাব এই হিসাবটোই হৈছে কি ব্যালেন্স অফ পেমেন্ট কাৰণ ব্যালেন্স অফ পেমেন্টত মুদ্ৰাগত নহলে কব আমি সোমাবই নোৱাৰো যে আমি এক্সপোৰ্ট কৰো কিমান টকাৰ কিমান কোটি টকাৰ কিমান লাখ টকাৰ আমি এক্সপোৰ্ট কৰিছো কিনি বস্তুৱে সোমাব অকল যদি গুডছটো থাকে ইমান কেজি তাক আমি দামত কনভাৰ্ট কৰিব নোৱাৰো তেতিয়া হলে তাক ব্যালেন্স অফ পেমেন্টত সোমাব নোৱাৰিম সো ব্যালেন্স অফ পেমেন্ট ইজ এ মনিটৰী মেজাৰ্স কিয় ইয়াৰ যেতিয়া আমি আলটিমেটলি স্টেটমেন্টটো উলাম তাত তেতিয়া অকল মনিটৰী ভ্যালুখিনি এক্সপোৰ্ট ইম্পোৰ্ট বা বেলেগ বেলেগ যিবিলাক সোমাব আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া পঢ়িম আমি শিকিম বস্তুখিনি তেতিয়া বুজি পাম যে অকল মনিটৰী মেজাৰটোহে ইয়াৰ ভিতৰত সোমোৱা হয় এক্সপোৰ্ট ইম্পোৰ্টৰ মনিটৰী ভ্যালুটো ইয়াৰ এই স্টেটমেন্টত এই প্ৰণালীবদ্ধ স্টেটমেন্টটো আহে তো ইয়াৰ পিছত আমি সাধাৰণতে জানিব চেষ্টা কৰিম যে ব্যালেন্স অফ পেমেন্ট লেনদেনৰ সন্তুলন আৰু ব্যালেন্স অফ ট্ৰেডৰ মাজত ডিফাৰেন্সটো কি মানে ফৰ এ লেমেন সাধাৰণ মানুহ এটাৰ কাৰণে ব্যালেন্স অফ পেমেন্ট আৰু ব্যালেন্স অফ ট্ৰেডৰ মাজত কোনো ডিফাৰেন্স নাই ব্যালেন্স অফ পেমেন্টক আমি লেনদেনৰ সন্তুলন বুলি কওঁ আৰু ব্যালেন্স অফ ট্ৰেডক আমি বাণিজ্যৰ সন্তুলন বুলি কওঁ বাণিজ্যৰ সন্তুলন আৰু লেনদেনৰ সন্তুলনৰ মাজত তেনে একো বিশেষ ডিফাৰেন্স নাই ফৰ এ লেমেন বাট ফৰ এ ষ্টুডেন্ট অফ ইকনমিক্স আমি অৰ্থনৈতিক ষ্টুডেন্ট হিচাপে বা অৰ্থনৈতিক শিক্ষাৰ্থী হিচাপে ইয়াৰ পাৰ্থক্যটো ক্লিয়াৰকে জানিব লাগিব কাৰণ ব্যালেন্স অফ পেমেন্টটো এটা বিশাল অৰ্থত ব্যৱহৃত হয় আৰু ব্যালেন্স অফ ট্ৰেডটো খুব এটা সংকীৰ্ণ অৰ্থত ব্যৱহৃত হয় মানে ইয়াৰ ব্যালেন্স অফ পেমেন্টৰ স্কোপটো খুব বেছি আৰু ব্যালেন্স অফ ট্ৰেডৰ স্কোপটো খুব কম কিন্তু ব্যালেন্স অফ ট্ৰেডে হোক বা ব্যালেন্স অফ পেমেন্টে হোক ইজ নাথিং বাট দি ডিফাৰেন্স বিটুইন এক্সপোৰ্ট এণ্ড ইম্পোৰ্ট এখন দেশৰ এক্সপোৰ্ট আৰু ইম্পোৰ্টৰ যেটো পাৰ্থক্য সেই পাৰ্থক্যটোকে আলটিমেটলি আমি ব্যালেন্স অফ পেমেন্ট বুলি কওঁ সো ব্যালেন্স অফ পেমেন্ট বা ব্যালেন্স অফ ট্ৰেড বুলি কওঁ দুটা একে কিন্তু ডিফাৰেন্সটো এইখিনিতে যে ব্যালেন্স অফ পেমেন্টত এই যে এক্সপোর্ট ইম্পোর্টৰ ব্যালেন্স অফ পেমেন্ট মানে ইজ দ্য ডিফারেন্স বিটুইন এক্সপোর্ট এন্ড ইম্পোর্ট এক্সপোর্ট মাইনাস ইম্পোর্ট ইজ ইকুয়াল টু ব্যালেন্স অফ পেমেন্ট কিন্তু সেই এক্সপোর্ট এন্ড ইম্পোর্ট খিনিত আমি ভিজিবল আৰু ইনভিজিবল আইটেমস যদি গুটেখিনি সোমাইছো তেতিয়া হলে সেইখিনি ব্যালেন্স অফ পেমেন্ট আৰু সেই এক্সপোর্ট এন্ড ইম্পোর্টত অকল যদি ভিজিবল আইটেমস খিনি সোমাইছো ইনভিজিবলস আইটেমস খিনি সোমোৱা নাই তেতিয়া হলে কি হয় তাক ব্যালেন্স অফ ট্ৰেড বুলি কোৱা হয় সো ব্যালেন্স অফ ট্ৰেডৰ এক্সপোর্ট আৰু ইম্পোর্টত আমি অকল ভিজিবল ট্ৰেডটো সোমাও আৰু ব্যালেন্স অফ পেমেন্টৰ এক্সপোর্ট আৰু ইম্পোর্ট দুটা কম্পোনেন্ট থাকে তাত আমি ভিজিবল আৰু ইনভিজিবল মানে দৃশ্যমান আৰু অদৃশ্যমান গোটে গুডস এণ্ড সাৰ্ভিস বিলাক আমি অন্তৰ্ভুক্তি কৰো ইনে বুজি পালে একেবাৰে সহজ আৰু এটো যদি এবাৰ বুজি পোৱা যায় ইয়াক পাহৰা না যায় নেক্সট আমি পঢ়িব পাৰো যে লেনদেনৰ সন্তুলন মানে আমি যে কলো স্টেটমেন্ট এটা মানে প্ৰণালীবদ্ধ তথ্য মানে কি ডাটা মানে ডাটা সদায় এটা ষ্ট্ৰাকচাৰত থাকিব লাগিব ডাটা বিলাক যেটা হিষ্টৰিত হৈ থাকে ডাটাৰ কোনো মিনিং নাথাকে সো ব্যালেন্স অফ পেমেন্টৰ মেইন মুখ্য অংশ দুটা এক্সপোর্ট আৰু ইম্পোর্ট মানে এক্সপোর্ট ইম্পোর্টক
আৰু বিভিন্ন কম্পোনেন্ট থাকে, বিভিন্ন বস্তু এক্সপোর্ট ইম্পোর্টৰ ভিতৰত সোমাই থাকে। তো ডাটা বুলি ক'লে সেই গোটেই বস্তুবিলাকক কেনেকৈ আমি কি ষ্ট্ৰাকচাৰ দিম, সেই বস্তুখিনি এটা আনুমানিক সূচী এখন আমি ইয়াত আমি চাব পাৰোঁ। আনুমানিক সূচী মানে কেনেকুৱা যে প্ৰথমে আমি 5টা কলুন বনাই ল'লোঁ, 5টা ঘৰ বনাই ল'লোঁ, হয়নে? প্ৰথম ঘৰটো আমি ক্ৰমিক নাম্বাৰ দিলোঁ, আৰু দ্বিতীয়টোত আমি কি দিলোঁ, কি বস্তু প্ৰধান হিচাপ নিকাচৰ তাৰ ভিতৰত সোমাম, কি আইটেম তাৰ ভিতৰত সোমাম। তো প্ৰধান হিচাপ নিকাচৰ ভিতৰত কি সোমাম। আৰু নেক্সটটো হৈছে আমি কি যিবিলাক বাকী যিবিলাক আমাৰ পাওনা আছে, সেইখিনি বস্তু সোমাব পাৰোঁ। নেক্সটটো আমাৰ যিখিনি দেনা আছে, আমি বেলেগ বেলেগ দেশত যিখিনি পেমেন্ট কৰিব লগা আছে সেইখিনি বস্তু সোমাব পাৰোঁ। আৰু লাষ্টৰ কলুনটোত আমি কি সোমাব পাৰোঁ, এই দেনা আৰু পাওনাৰ যিটো ডিফাৰেন্স, হয়তো উদ্ধৃত হ'ব পাৰে, সাৰপ্লাস হ'ব পাৰে, হয়তো ডেফিচিট হ'ব পাৰে, এই বস্তুখিনি প্লাস বা মাইনাস আকাৰে সোমাব পাৰোঁ। তো আমি প্ৰথম সূচী এখন যখন সূচী প্ৰস্তুত কৰিব খোজো, সেই সূচীখনত কেইটা থাকিব লাগিব, সাধাৰণতে 5টা কলুন থাকিব লাগিব, হয়নে? 5টা কলুনৰ প্ৰথমটো ক্ৰমিক নম্বৰ 1 2 3 4 এনেকৈ যাব। আৰু তাৰ নেক্সটটো তোমাৰ প্ৰধান হিচাপ নিকাচ, আমি কি বস্তু তাত সোমাব খুজিছো, সেই আইটেমবিলাক এটা এটাকে গুচি যাব। আৰু সেই আইটেমৰ এগেইনষ্টত নিৰ্দিষ্ট দামবিলাক, যেনেকৈ প্ৰথমটো আমি বাকী লাইবিলিটি মানে বা এছেট সোমাব পাৰোঁ। দুটা বস্তুৱে থাকে, এছেটছ আৰু লাইবিলিটি, হয়নে? বাকী আৰু দেনা আমি বেলেগ বেলেগ দেশক কি দিম সেইটো দেনা পৰ্যায়ত সোমাম, আৰু বেলেগ বেলেগ দেশৰ পৰা আমি কি পাম সেইটো বাকী সোমাম। সোমাই গ'লে কি হয়, যিখন টেবুল প্ৰস্তুত হ'ব, সেই টেবুলখনকে কি বুলি কয়, এটা নিৰ্দিষ্ট বেলেন্স অফ পেমেন্টৰ ষ্টেটমেন্ট বুলি কোৱা হয়। তো প্ৰথমে আমি সোমাব পাৰোঁ সামগ্ৰীৰ হিচাপ, হয়নে? সামগ্ৰীৰ হিচাপ মানে কি বস্তু আমি এক্সপোর্ট এণ্ড ইম্পোর্ট কৰিছোঁ। সাপোজ এক্সপোর্ট কৰিছোঁ আমি, এক্সপোর্টৰ কাৰণে আমি সাধাৰণতে পাইছোঁ 200 টকা, এক্সপোর্ট কৰি আমি 200 টকা পাইছোঁ, তেতিয়াহ'লে এইটো বাকীত সোমাব, হয়নে? আৰু যদি আমি কি ইম্পোর্টৰ কাৰণে কৰিব লগা হৈছে 175 টকা বা 175 কৰিব লগা হৈছে, তেতিয়া এই দুটাৰ মাজত ডিফাৰেন্স কি আহিলে, আমি এক্সপোর্ট কৰিছোঁ 200 টকা আৰু ইম্পোর্ট কৰিছোঁ 175 টকা, মাজত এটা ডিফাৰেন্স কি আহিলে, আমাৰ বেনিফিট কিখিনি আছে, আমাৰ সাৰপ্লাস কিখিনি আছে, 25, মানে ইয়াত মই টকা টাৰ্মছত কৈছোঁ দেই, ভুলকে বুজিব নালাগে, এইবিলাক কোটি টকা টাৰ্মছত কোৱা হয়। ইয়াত 200 বুলি কোৱালৈ 200 কেজি বুজোৱা নাই, 200 টকা বুজাইছে। যেতিয়া যিকোনো বস্তু বেলেন্স অফ পেমেন্টৰ যেতিয়া আমি ষ্টেটমেন্ট এটা সোমাব লাগে, অকল টকা টাৰ্মছত জুখিব পৰা বস্তুবিলাকে সোমাব পাৰি, বাকীবিলাক সোমাব নোৱাৰে। তো প্ৰথমে আমি কি কৰিছোঁ যে আইটেম কোনটো কি, আমি কৰিছোঁ যিবিলাক সামগ্ৰী আমি এক্সপোর্ট বা ইম্পোর্ট কৰিছোঁ। এক্সপোর্ট কিমান কৰিছোঁ, আমি এক্সপোর্ট 200 টকাৰ কৰিছোঁ। তো কিয় সোমাইছে, এইটো এছেটত সোমাইছে আমাৰ, হয়নে? আৰু লাইবিলিটিত কি সোমাব, দেনাত কি সোমাব, আমি কি ইম্পোর্ট কৰিলোঁ, ইম্পোর্ট কিমান কৰি 175 টকা। সো লাষ্ট যিটো কলুন থাকে সেইটো কি, যে বেলেন্স কি হ'ল, মানে আমাৰ কিবা সাৰপ্লাস বা কিবা ডেফিচিট আছে নেকি। ইয়াত আমাৰ কি আছে, সাৰপ্লাস, যে 200 টকাৰ কৰিছোঁ আৰু 100 টকা আমি কি কৰিছোঁ, ইম্পোর্ট কৰিছোঁ। সো 25 টকা এটা কি আছে, আমাৰ সাৰপ্লাস আছে, ইয়াত প্লাসটো কি হ'ব, 25 হ'ব। ঠিক তেনেকৈ আমি নেক্সট আইটেমটো সোমাব পাৰোঁ সেৱা, মানে যিবিলাক সাৰ্ভিস ইম্পোর্ট বা এক্সপোর্ট কৰিলোঁ সেইবিলাক সোমাব পাৰোঁ। সাপোজ আমি ধৰি লৈছোঁ 150 টকাৰ আমি কি কৰিলোঁ, সাৰ্ভিস ইম্পোর্ট কৰিছোঁ আৰু 250 টকাৰ সাৰ্ভিস আমি এক্সপোর্ট কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ কি হ'ব, 100 টকা এটা কি হ'ব, আমাৰ ডেফিচিট হ'ব, হয়নে? আমি 250 টকাৰ বস্তু বেলেগৰ পৰা মানে সাৰ্ভিস বেলেগৰ পৰা লৈছোঁ, আৰু 150 টকাৰ সাৰ্ভিস আমি বেলেগক দিছোঁ। এই ক্ষেত্ৰত আমাৰ 100 টকা আমাৰ ডেফিচিটত থাকিল। সো লাষ্টৰ কলমটোত -100 বুলি আমি লিখিব লাগিব। নেক্সট আমি ল'ব পাৰোঁ ইয়াৰ সন্তুলনটো কি হ'ল, হয়নে? সন্তুলন মানে এই যে আমি এক্সপোর্ট আৰু ইম্পোর্টৰ গুডছ এণ্ড সাৰ্ভিসৰ ল'লোঁ, এই দুটা এজ এ হোল সন্তুলনটো কেনেকুৱা হ'ব, যে প্ৰথমটোত আছিলে 25 টকা লাভ, মানে আমি গুডছৰ ক্ষেত্ৰত, আৰু সাৰ্ভিসৰ ক্ষেত্ৰত কি হৈছে, আমাৰ 100 টকা এটা কি গৈছে, আমি ডেফিচিটত আছিলোঁ। সো আলটিমেটলি আমাৰ কি থাকিলে, 75 টকা 75 ৰুপিজ মাইনাছত আমি থাকিলোঁ, হয়নে? এই ধৰণৰ বিভিন্ন হিচাপ আহিব পাৰে, চলিত হিচাপ নিকাচ আহিব, তাৰপিছত আহিব মূলধনী হিচাপ আহিব, তাৰপিছত আহিব হস্ৰম্যাদী, যদি আমি শৰ্ট টাৰ্ম লোন কিছুমান লৈছোঁ, লং টাৰ্ম লোন কিছুমান লৈছোঁ, মানে এই গোটেইবিলাক এটা এটাকে লিখি যাব লাগিব। এটা পাওনাত লিখিব লাগিব, এটা দেনাত লিখিব লাগিব, আৰু পাওনা দেনাৰ ডিফাৰেন্সটো আমি আলটিমেটলি লাষ্ট যিটো কলুন আছে, বিশুদ্ধ কলুন, নেটত বা নেট কলুন বুলি কোৱা হয়, এইটো তাত আমি সাৰপ্লাস নে ডেফিচিট, সাৰপ্লাস হলে প্লাস, ডেফিচিট হলে মাইনাছত লিখি যাব লাগিব, মানে আৰু আলটিমেটলি আমি এই গোটেইখিনি যদি বাকী দেনা আৰু পাওনা যদি আমি কলুনবিলাক প্লাস কৰোঁ, দেনাটো বেলেগকে পাওনাটো বেলেগকে আমি প্লাস কৰোঁ, তেতিয়াহ'লে দেনাটো আৰু পাওনাটো সদায় কি হ'ব, সন্তুলনত থাকিব, সদায় সমান থাকিব।
আমি যদি সাপোজ 1000 টকা দেনা হয় কাৰণ পাওনাটো কি হ'ব 1000 টকাই হ'ব কিয় আমাৰ কিবা এটা বস্তু যদি আনতে সাপোজ এক্সপোর্ট কৰোতে আমি 100 টকাৰ কৰিছো ইম্পোর্ট 200 টকাৰ কৰিছো এই 100 টকাটো আমি বেলেগত মিলাব লাগিব তো সাধাৰণ কথাত কোৱা হয় যে ব্যালেন্স অফ পেমেন্ট এখন ইন একাউন্টিং সেন্স যেহেতু ব্যালেন্স অফ পেমেন্ট আমি প্ৰিপেয়াৰ কৰোতে সাধাৰণতে কমাৰ্চৰ ডাবল এন্ট্ৰি বুক কিপিং সিস্টেমটো ফলো কৰো আৰু ডাবল এন্ট্ৰি বুক কিপিং সিস্টেম ইট ইটসেলফ এটা ব্যালেন্সত থকা বস্তু সো ইয়াৰ এসেটস আৰু লায়াবিলিটি দুটা সদায় কি থাকে সদায় ব্যালেন্সত থাকে এটো একাউন্টিং সেন্সতে কৈছো ইয়াৰ মানে এনে নহয় যে পৃথিৱীৰ প্ৰত্যেকখন দেশৰ ব্যালেন্স অফ পেমেন্ট সদায় ব্যালেন্সত থাকে নাথাকে তেতিয়া পৃথিৱীৰ ব্যালেন্স অফ পেমেন্টৰ ক্ৰাইসিস নাইলে হয় তো শিক্ষাৰ্থীসকল মই এটো কথা ক্লিয়াৰ কৰি দিছো ইন একাউন্টিং সেন্স যেহেতু ব্যালেন্স অফ পেমেন্টটো আমি প্ৰস্তুত কৰোতে কমাৰ্চৰ এটা পাৰ্টিকুলাৰ ফৰ্মুলা এটো কি বুলি কয় ডাবল এন্ট্ৰি বুক কিপিং সিস্টেম ফলো কৰো ডাবল এন্ট্ৰি বুক কিপিং মানে এটা এন্ট্ৰি দুটা কলুন আছে এটা আছে এসেটস মানে এসেটস আছে আৰু এটা হৈছে কি এসেটস আৰু লায়াবিলিটি মানে দেনা আৰু পাওনা তো দেনা আৰু পাওনা সদায় ব্যালেন্স কৰি নিব লাগিব ইয়াত যদি এটা বস্তু কম আছে ইয়াত সোমাব লাগিব ইয়াত যদি এটা কম আছে ইয়াত সোমাব লাগিব তো আলটিমেটলি একাউন্টিং সেন্সত দেনা আৰু পাওনা টোটাল কৰিলে ইয়াত 1000 পালে ইয়াত 1000 পাম ইয়াত 2000 পালে ইয়াত 2000 পাম সদায় কি থাকে ব্যালেন্সত থাকে এতিয়া আমি ইয়াৰ মানেটো অলৰেডি কৰিছি ইয়াৰ মানেটো এটো নহয় যে ব্যালেন্স অফ পেমেন্ট সদায় ব্যালেন্সত থাকে ব্যালেন্স অফ পেমেন্ট সদায় ব্যালেন্সত নাথাকে কেতিয়াবা থাকিব পাৰে কেতিয়াবা নাথাকে মানে এতিয়া আমি ব্যালেন্স অফ পেমেন্টৰ সন্তুলনৰ বা লেনদেনৰ সন্তুলনৰ গাঁথনিটো চাই লওঁ মানে ব্যালেন্স অফ পেমেন্টৰ প্ৰধানত দুটা হিসাব নিকাশ থাকে এটা হৈছে চলিত হিসাব যাক আমি কারেন্ট একাউন্ট বুলি কোৱা হয় আৰু এটা হৈছে মূলধনী হিসাব যাক ক্যাপিটাল একাউন্ট বুলি কোৱা হয় মানে দুটা ধৰণৰ একাউন্টৰ জৰিয়তে ব্যালেন্স অফ পেমেন্ট জুখা হয় এটা হৈছে কারেন্ট একাউন্ট বা চলিত হিসাব আৰু এটা হৈছে মূলধনী হিসাব ইয়াৰ পৰৱৰ্তী আমি শ্ৰেণীত কারেন্ট একাউন্ট আৰু ক্যাপিটাল একাউন্টৰ বিষয়ে ডিটেইলস কি পঢ়িম আজি জাস্ট মই কনসেপ্টটো উনুকিয়াই দিব খুজিছো আমি যেটো চলিত হিসাব বা কারেন্ট একাউন্ট বুলি কওঁ ইয়াত সাধাৰণতে সেৱা আৰু সামগ্ৰী ৰপ্তানি আৰু আমদানি তাৰ পিছত সুদৰ লেনদেন আদি অন্তৰ্ভুক্ত কৰা হয় এই হিসাবত সামগ্ৰীসমূহৰ সামগ্ৰিক বাণিজ্যিক সন্তুলন অন্তৰ্ভুক্ত থাকে তো যেতিয়া আমি কারেন্ট একাউন্ট বুলি কওঁ কারেন্ট একাউন্টত কি হয় গুডস আৰু সার্ভিসৰ এক্সপোর্ট আৰু ইম্পোর্ট যিখিনি হৈছে বা সুদৰ লেনদেন যিখিনি হৈছে সেইখিনি অন্তৰ্ভুক্ত কৰো মুঠতে এই হিসাবত সামগ্ৰীসমূহৰ সামগ্ৰিক বাণিজ্যিক সন্তুলন অন্তৰ্ভুক্ত কৰা হয় আৰু মূলধন হিসাবত মূলধনী বা ক্যাপিটাল একাউন্ট বুলি যেটো কৈছো ক্যাপিটাল একাউন্টৰ সাধাৰণতে বিভিন্ন কোম্পানীৰ ষ্টক বন্ড তাৰ পিছত বেংকিং একাউন্ট বা তাৰ পিছত স্টাবৰ সম্পত্তি তাৰ পিছত বিভিন্ন কাৰখানাৰ সম্পত্তি বা বিভিন্ন বিনিয়োগ বিভিন্ন ক্ৰয় বিক্ৰয় মানে এই লেনদেন বিলাক মূলধনী একাউন্টত সময় মানে যিবিলাক ক্যাপিটাল টার্মছত আহে গুডস এন্ড সার্ভিস টার্মছত নাহে যিবিলাক ক্যাপিটাল টার্মছত আহে যেনেকে কোম্পানী এটা ষ্টক হ'ব পাৰে বন্ড হ'ব পাৰে মানে বেংক একাউন্ট হ'ব পাৰে স্টাবৰ সম্পত্তি হ'ব পাৰে কাৰখানা এটা স্টাবৰ সম্পত্তি হ'ব পাৰে কাৰখানা এটা অন্যান্য সম্পত্তি হ'ব পাৰে মানে বেলেগ ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট হ'ব পাৰে এই বস্তুবিলাক সাধাৰণতে আমি কিটো সেক্টৰত লৈ যাম ক্যাপিটাল একাউন্টত লৈ যাম সো ব্যালেন্স অফ পেমেন্টৰ দুটা সেকশন থাকে এটা হৈছে কারেন্ট একাউন্ট এটা হৈছে ক্যাপিটাল একাউন্ট এতিয়া অলপ আগে কৰিলো যে লেনদেনৰ সন্তুলনত বা ব্যালেন্স অফ পেমেন্টত ভাৰসাম্যতা থাকে নেকি ডেফিনেটলি ভাৰসাম্যতা থাকে কাৰণ ব্যালেন্স অফ পেমেন্ট যদিও একাউন্টিং সেন্সত সদায় ব্যালেন্সত থকা বুলি কয় ইন এক্সুৱেল সেন্সত ই ব্যালেন্সত নাথাকে মানে ব্যালেন্সত কিয় নাথাকে একেটা লেনদেনৰ ৰাহি ভাৰসাম্যহীন অৱস্থাটো থাকিব পাৰে যেনেকে যেতিয়া ৰিসিপ্টটো ফৰেন ৰিসিপ্ট যিটো ফৰেন পেমেন্ট হয় তেতিয়া আলটিমেটলি কি থাকে ব্যালেন্সত থাকে মানে এখন কাউন্ট্ৰি ফৰেন ৰিসিপ্ট ইকুৱেল টু ফৰেন পেমেন্ট বিদেশৰ পৰা যিখিনি পাইছে আৰু যিখিনি দিছে সেইখিনি বস্তু সমান হোৱাৰ লগে লগে আলটিমেটলি কি হয় ব্যালেন্স অফ পেমেন্টটো ব্যালেন্সত থাকে কিন্তু এটো মানে সহজ বা ইমান সহজসাধ্য বস্তু নহয় সাধাৰণতে ব্যালেন্স অফ পেমেন্টত ডিসব্যালেন্সত থকা দেখা যায় পৃথিৱীৰ কিছুমান দেশৰ ক্ষেত্ৰত ফৰেন ৰিসিপ্টটো বেছি হয় তাতকে ফৰেন পেমেন্টতকে তেতিয়া কাউন্ট্ৰিখনৰ কাৰণে ব্যালেন্স অফ পেমেন্টৰ ক্ষেত্ৰত কি বুলি কোৱা ৰাহি বুলি কোৱা হয় আৰু এটো যথেষ্ট সুবিধাজনক বুলি কোৱা হয় দেশখনৰ কাৰণে আৰু কেতিয়াবা কি হয় ফৰেন পেমেন্টটো কাউন্ট্ৰিখনৰ ফৰেন পেমেন্টটো কাউন্ট্ৰিখনৰ ফৰেন ৰিসিপ্টতকে বেছি হয় তেতিয়া কাউন্ট্ৰিখনৰ কাৰণে ব্যালেন্স অফ পেমেন্টটো ডিসব্যালেন্সত থাকে ডিসব্যালেন্সত থাকে তাৰ অৰ্থটো হেতু সুবিধাজনক নহয় সো এক্সপোর্ট আৰু ইম্পোর্ট বা
ফৰেন ৰিচিপ্টছ আৰু যদি ফৰেন পেমেন্ট সমান হয় তেতিয়া বেলেন্স অফ পেমেন্ট বেলেন্সত থাকে আৰু যদি সমান নহয় বেছি বা কম হয় তেতিয়া কি হয় হেতু বেলেন্স অফ পেমেন্ট যদি সমান নহয় বেছি বা কম হয় তেতিয়া কি হয় হেতু বেলেন্স অফ পেমেন্টৰ ভাৰসাম্যহীনতাত থকা ডিসবেলেন্সত থকা বুলি কোৱা হয় ভাৰসাম্যহীনতা দুটা কাৰণত হ'ব পাৰে যদি বিওপি সাৰপ্লাস হয় সাৰপ্লাস কেতিয়া হ'ব যদি বিদেশৰ পৰা পোৱা বস্তুখিনি বেছি হয় কাটকে বিদেশত পেমেন্ট কৰাতকে আৰু যে কি হ'ব ডেফিসিট ডেফিসিট কেতিয়া হ'ব যেতিয়া আমি বেছিকে বিদেশত দি আছো মানে ফৰেন পেমেন্টটো বেছি আৰু ফৰেন ৰিচিপ্টটো আমাৰ কম এতিয়া এই বস্তুখিনি যদি আমি কিহৰ টাৰ্মছত কওঁ বিওটি টাৰ্মছত কওঁ তেতিয়া হলে কি হয় ট্ৰেড সাৰপ্লাস আৰু ট্ৰেড ডেফিসিট বুলি কোৱা হয় যদি এক্সপোৰ্টটো বেছি হয় ইম্পোৰ্টতকে এটো ট্ৰেড সাৰপ্লাস আৰু যদি ইম্পোৰ্টটো বেছি হৈছে এক্সপোৰ্টতকে তেতিয়া হলে এটো কি ট্ৰেড ডেফিসিট বুলি কোৱা হয় ইয়াৰ যেতিয়া মানে কাউন্ট্ৰি এখনে দিবলগীয়া সামগ্ৰীৰ সৰ্বমুঠ মূল্যতকৈ মানে পাবলগীয়া সামগ্ৰীৰ সৰ্বমুঠ মূল্য কম হয় তেতিয়া আলটিমেটলি কি ভাৰসাম্যহীনতা আৰম্ভ হয় আৰু এটো কাউন্ট্ৰিখনৰ কাৰণে যথেষ্ট অসুবিধাজনক মানে এতিয়া মেইন প্ৰবলেম কি হৈছে আমাৰ দেশবিলাকৰ ক্ষেত্ৰত উন্নয়নৰ বয় যেটো ডেভেলপমেন্ট কষ্ট আমাৰ ভাৰতৰ দৰে ঠাইত উন্নয়নৰ আমাক উন্নয়ন লাগে উন্নয়নৰ ফলত উন্নয়নৰ খৰচ বিলাক যেটো উন্নয়নৰ খৰচ বিলাক আনপ্ৰডাক্টিভ হয় ৰাস্তা ঘাট বনোৱা বা কিবা বনোৱা এই উন্নয়নৰ লগত জড়িত খৰচ বিলাক যথেষ্ট বেছি হৈছে মানে যন্ত্ৰপাতি লাগিল আমাক প্ৰযুক্তি লাগিল এইবিলাক আমদানি কৰিব লগা হৈছে মানে বা বাণিজ্য চক্ৰৰ ফলত যেনে বাণিজ্য চক্ৰৰ ফলত বুলি ক'লে আমি বাণিজ্য চক্ৰ কি বুলি কোৱা হয় যেনেকে কেইটামান ষ্টেজ থাকে মানে ইফালে থাকে ৰিসেশন থাকে ডিপ্ৰেছন থাকে মানে প্ৰসপাৰিটি থাকে মানে তো এই বাণিজ্য চক্ৰৰ বিভিন্ন ষ্টেজ বিলাক পৃথিৱীৰ কোনখন দেশ কোনটো ষ্টেজত আছে তো আমি নাজানো মানে তো যিখন দেশ যিটো লেভেলত থাকে সেই অনুযায়ী তেওঁলোকৰ ট্ৰেডটো আগবাঢ়িব তো এইবিলাকেও মানে বাণিজ্য চক্ৰৰ প্ৰৱণতায়ও আমদানি আৰু দেশ এখনৰ আমদানি আৰু ৰপ্তানি যথেষ্ট প্ৰভাৱিত কৰা দেখা যায় ইয়াৰ উপৰিও যিবিলাক গাঠনিগত পৰিৱৰ্তন থাকে গাঠনিগত পৰিৱৰ্তন মানে যিবিলাক স্ট্ৰাকচাৰেল চেঞ্জেছ থাকে মানে যে লাহে লাহে আমি আমাৰ ভাৰতৰ দেশখন এতিয়া এগ্ৰিকালচাৰেল কাউন্ট্ৰিৰ পৰা লাহে লাহে আমি ইন্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ফালে বেছি গতি কৰিছো তাৰ ফলত যথেষ্ট গাঠনিগত পৰিৱৰ্তন আমাৰ ইয়াত হৈছে মানে মানুহৰ মাইন্ডসেটৰ বা মানুহৰ ডিমান্ড বিলাকৰ মানে বা প্ৰডাকশন ক্ষেত্ৰত যথেষ্ট গাঠনিগত পৰিৱৰ্তন হৈছে এইবিলাকেও আলটিমেটলি কি হয় বেলেন্স অফ পেমেন্টক কি হয় প্ৰভাৱিত কৰা দেখা যায় ইয়াৰ উপৰিও ইম্পৰ্টেন্ট ফেক্টৰ এটা ক'ব পাৰে ৰাজনৈতিক অনিশ্চয়তা দেশখনত যদি সঘনে চৰকাৰ পৰিৱৰ্তন হৈ থাকে বা সৰকাৰৰ ডিসিশন বিলাক পৃথিৱীৰ বেলেগ কাউন্ট্ৰিৰ কাৰণে সুইটেবল নহয় আদৰ্শগত কাৰণত মিল নাথাকে তেতিয়া হলে কি হয় পৃথিৱীৰ বিভিন্ন দেশৰ পৰা সেই দেশখনৰ মূলধন সুমাওতে বিভিন্ন বা ইনভেষ্টমেন্ট আহতে বিভিন্ন প্ৰবলেমৰ সৃষ্টি হ'ব পাৰে বা এই দেশ আমাৰ দেশৰ পৰা বেলেগ দেশত মূলধন যাতে বিভিন্ন প্ৰবলেমৰ সৃষ্টি হ'ব পাৰে যদিহে কাউন্ট্ৰি বিলাকৰ মাজত ৰাজনৈতিক অনিশ্চয়তা থাকে তো এই বিভিন্ন কাৰণত আলটিমেটলি বেলেন্স অফ পেমেন্ট কি হয় ডিসবেলেন্সত থাকিব পাৰে বেলেন্স অফ পেমেন্টস ডিসবেলেন্স বুলি ক'লে কি বুলি কোৱা হয় যেতিয়া কাউন্ট্ৰি এখনৰ বিদেশৰ পৰা লাভ কৰা পুঁজি আৰু বিদেশক প্ৰদান কৰা পুঁজিৰ মানে পাৰ্থক্যটো বেলেগ হয় দুটা সমান নহয় যদি দুটা সমান হয় তেতিয়া হলে বেলেন্স অফ পেমেন্ট ইকুইলিব্ৰিয়ামত থাকে আৰু যদি দুটা সমান নহয় তেতিয়া হলে বেলেন্স অফ পেমেন্ট ডিসবেলেন্সত থাকে মানে অসামঞ্জস্য অৱস্থাত থাকে অসামঞ্জস্যতাৰ আলটিমেটলি কি বুজায় কেতিয়াবা সাৰপ্লাস হ'ব পাৰে যদি আমি ৰিসিভ বেছিকে কৰিছো পেমেন্টৰ ক্ষেত্ৰত কাউন্ট্ৰিখনৰ কাৰণে এটো কি সাৰপ্লাস ৰাহি এতিয়া লেনদেনৰ সন্তুলনত যিবিলাক আমি ভাৰসাম্য মানে ডিসইকুইলিব্ৰিয়াম দেখি আহিছো মানে বিভিন্ন ধৰণৰ দেখি আহিছো আমি যদি ইয়াক বিশাল অৰ্থত বা বহল অৰ্থত ক'বলৈ যাওঁ তেতিয়া আমি ইয়াক গোটেইখিনি বস্তু সামৰি ইয়াত তিনি ধৰণৰ বুলি ক'ব পাৰো মানে ভাৰসাম্যহীনতাৰ বেলেন্স অফ পেমেন্টৰ ভাৰসাম্যহীনতাৰ কাৰণ তিনি ধৰণৰ বুলি ক'ব পাৰো ফাৰ্স্ট ক'ব পাৰো সাইক্লিক্যাল ডিসইকুইলিব্ৰিয়াম যেটো চক্ৰাকাৰ ভাৰসাম্যহীনতা মই ইয়াৰ অৰ্থবিলাক বুজাই দিম সেকেন্ডটো ক'ব পাৰো আমি নিৰপেক্ষ ভাৰসাম্যহীনতা বা আমি যেটো কওঁ সেকুলাৰ ডিসইকুইলিব্ৰিয়াম বুলি কোৱা হয় আৰু থাৰ্ডটো হৈছে গাঠনিগত ভাৰসাম্যহীনতা বা স্ট্ৰাকচাৰেল ডিসইকুইলিব্ৰিয়াম তো চক্ৰাকাৰ ভাৰসাম্যহীনতা বুলি ক'লে সাধাৰণতে কি কেনেকৈ বুজোৱা যায় বেলেগ দেশৰ বাণিজ্য চক্ৰৰ বেলেগ পৰ্যায় চলি থাকে বেলেগ থাকে হয়নে বাণিজ্য চক্ৰ সাধাৰণতে কি থাকে প্ৰথমে কাউন্ট্ৰিখনৰ কি আৰম্ভ হয় প্ৰসপাৰিটি আৰম্ভ হয় হয়নে প্ৰসপাৰিটি আৰম্ভ হৈ
তাৰপিছত লাহে লাহে কাউণ্ট্ৰিখন বুমত একেবাৰে শিখৰত আৰম্ভ মানে চবতকৈ ভাল হ'ব, অৰ্থনৈতিক ভাল অৱস্থাত যায় আৰু ভাল অৱস্থা সদায় নাথাকে, লাহে লাহে তাৰ পৰা ৰিচেশ্যন আৰম্ভ হয়, ৰিচেশ্যনৰ আল্টিমেটলি বেয়া পৰ্যায়টো ডিপ্ৰেশ্যনত আৰম্ভ হয়, কাউণ্ট্ৰিখন সদায় ডিপ্ৰেশ্যনতো নাথাকে, তাৰ পৰা প্ৰস্পাৰিটিত যাব, তাৰ পৰা ৰিকভাৰীত যাব, ৰিকভাৰীৰ পৰা আৰু প্ৰস্পাৰিটি মানে বাণিজ্য চক্ৰৰ যি 4টা মুখ্য ভাগ আছে মানে প্ৰথম ভাগটো কি বুলি কোৱা হয় ৰিকভাৰী, সেকেন্ডটো হৈছে প্ৰস্পাৰিটি, তাৰপিছত নেক্সট ভাগটো হৈছে ৰিচেশ্যন, নেক্সট ভাগটো হৈছে ডিপ্ৰেশ্যন। পৃথিৱীৰ বিভিন্ন দেশ বিভিন্ন ষ্টেজত থাকিব পাৰে মানে আৰু এই ষ্টেজবিলাকে যদি কাউণ্ট্ৰি এখন ডিপ্ৰেশ্যনত আছে তো কাউণ্ট্ৰিখনৰ এক্সপৰ্ট ইম্পৰ্টৰ ওপৰত ই খুব বিৰূপ প্ৰভাৱ পেলাব আৰু সেই বস্তুখিনিকে আল্টিমেটলি কি কয় চক্ৰাকাৰ সেই ডিছবেলেঞ্চটোকে যদি সেই মানে বিজনেছ চাইকেলে সেই ভাৰসাম্যহীনতাটো ক্ৰিয়েট কৰে, সৃষ্টি কৰে, তেতিয়াহ'লে তাক আমি কি কৰিম চক্ৰাকাৰ ভাৰসাম্যহীনতা বুলি তাক কোৱা যায়। সেকেন্ড নিৰপেক্ষ ভাৰসাম্যহীনতা এইবিলাক কোনবিলাক হ'ব পাৰে যেনেকে ই সাইক্লিকেল নহয় মানে কি বুলি কয় বাণিজ্য চক্ৰ বা ট্ৰেড সাইকেলৰ দ্বাৰা ই সৃষ্ট নহয়। ইয়াৰ কাৰণ বেলেগ বেলেগ যেনেকে জনসংখ্যা বৃদ্ধি হ'ব পাৰে মানে প্ৰযুক্তিগত উন্নয়ন হ'ব পাৰে, কমোন্নতি হ'ব পাৰে, ডেভেলপমেন্ট হ'ব পাৰে মানে তাৰপিছত নেতৃত্ব মানে পলিটিকেল ৰিজনছ এইবিলাক হ'ব পাৰে। এই উৎপাদন বিলাকৰ ফলতো বাণিজ্য চক্ৰত কেৱল ভাৰসাম্যহীনতা আহিব পাৰে মানে সাপোজ দেশ এখনৰ জনসংখ্যা মানে খুব কম সময়ত বহুত বাঢ়ি গ'ল তো কাউণ্ট্ৰিখনৰ ডিমাণ্ড যথেষ্ট হ'ব হয়নে নাই, কাৰণ নিজে সেই বস্তুখিনি মানুহৰ প্ৰয়োজনবিলাক পূৰাব নোৱাৰা হ'ব, পূৰাব নোৱাৰাৰ ফলত মানুহে বেলেগ বেলেগ ক্ষেত্ৰত যাব লগা হ'ব হয়নে, বেলেগ বেলেগ বস্তু ডিমাণ্ড দিব, তেওঁলোকে ডিমাণ্ড দিলে কেলে এক্সপৰ্ট কৰিবতো নোৱাৰে, ইম্পৰ্ট কৰিবলৈ লাগিব আৰু ইম্পৰ্ট বেছি হৈ যাব, তাৰ ফলত আল্টিমেটলি তেওঁলোকে ডিছবেলেঞ্চত গুচি যাব হয়নে। তো জনসংখ্যা বৃদ্ধি, প্ৰযুক্তিগত উন্নয়ন, নেতৃত্বৰ অভাৱ, নেতৃত্বৰ দুৰ্বলতা এইবিলাকেও কি আল্টিমেটলি বেলেঞ্চ অফ পেমেণ্টক প্ৰভাৱিত কৰিব পাৰে। সবতকৈ ইম্পৰ্টেণ্টটো হৈছে আমাৰ দৰে দেশৰ কাৰণে গাঁথনিগত ভাৰসাম্যহীনতা, যিটো ষ্ট্ৰাকচাৰেল ডিসইকুইলিব্ৰিয়াম বুলি কোৱা হয়। ঘৰুৱা অৰ্থনীতি অথবা আন্তৰ্জাতিক অৰ্থনীতিৰ নিৰ্দিষ্ট খণ্ডত হোৱা গাঁথনিগত পৰিৱৰ্তনৰ কাৰণেহে বেছিভাগ দেশত লেনদেনৰ সন্তুলনত বাধা আহিব পাৰে বা ভাৰসাম্যহীনতা আহিব পাৰে। উদাহৰণস্বৰূপে এখন কৃষি প্ৰধান দেশত যদি যথেষ্ট পৰিমাণে খৰাং বতৰ দেখা যায় এটা বছৰত মানে তেতিয়াহ'লে উৎপাদনত প্ৰভাৱ পৰিব, তেতিয়াহ'লে এক্সপৰ্টত প্ৰভাৱ পৰিব, আমি এগ্ৰিকালচাৰ কমোডিটি এক্সপৰ্ট কৰিব নোৱাৰা হ'ম হয়নে। সেই দেশখনৰ আল্টিমেটলি যেতিয়া ৰপ্তানি হ্ৰাস হৈ যাব হয়নে, সেই সময়ত কি হয় খাদ্য হৈছে আমি আমদানি কৰিব লাগিব, আমাৰ দেশত খাদ্য হৈছে অভাৱ হৈছে, আমি প্ৰডাকশ্যন কৰিব নোৱাৰা হৈছোঁ, আমি আল্টিমেটলি কি কৰিম ইম্পৰ্ট কৰিব লাগিব আৰু ইম্পৰ্ট কৰা এনে পৰিস্থিতিৰ ফলত আমি আল্টিমেটলি কিহত গুচি যাম যে আমি এটা ডিসইকুইলিব্ৰিয়ামৰ ফালে, ডিসবেলেঞ্চৰ ফালে লাহে লাহে গতি কৰিম হয়নে। এতিয়া এই ভাৰসাম্যহীনতা আঁতৰোৱাৰ বিভিন্ন উপায় আছে হয়নে। এই উপায়বিলাক ফাৰ্ষ্ট উপায়টোক আমি কি বুলি ক'ব পাৰোঁ চাহিদা আৰু যোগানৰ বিপণন শক্তি বা মাৰ্কেট ফৰ্চেছে ভাৰসাম্যহীনতা পুনৰ প্ৰতিষ্ঠা কৰিব পাৰে হয়নে। ডিসবেলেঞ্চ মানে সাধাৰণতে এই ডিসবেলেঞ্চ বুলি কোৱা যে ডিমাণ্ড আৰু সাপ্লাই ডিসবেলেঞ্চ হয়নে, চাহিদা আৰু যোগানৰ ডিসবেলেঞ্চ হয়নে, যে আমাৰ ইম্পৰ্টৰ চাহিদা বাঢ়িছে আৰু এক্সপৰ্টৰ যোগান কমিছে হয়নে। সো চাহিদাটো আৰু যোগানটো যদি আমি বেলেঞ্চ কৰিব পাৰোঁ এই ভাৰসাম্যহীনতা আল্টিমেটলি নাথাকে হয়নে। তো এক্সপৰ্ট সাধাৰণতে আমি কি কৰোঁ, এক্সপৰ্টটো আমি যোগান ধৰোঁ আৰু ইম্পৰ্টটো আমি ডিমাণ্ড কৰোঁ। তো এই দুটাৰ মাজত আমি সদায় সামঞ্জস্য আনিব লাগিব। আমাৰ যিবিলাক অপ্ৰয়োজনীয় আমি সামগ্ৰী কি কৰি ইম্পৰ্ট কৰি আছোঁ, লাক্সাৰিয়াছ কমোডিটি আমি ইম্পৰ্ট কৰি আছোঁ, সেই ধৰণৰ বস্তুবিলাকৰ আমি কি কয় কনজামশ্যন ভোগ আমি কমাব লাগিব আৰু যিবিলাক আমাৰ দৰকাৰী সামগ্ৰী, যিবিলাক আমাৰ নেচেচাৰী গুডছ হয় তাৰ যদি আমি ইম্পৰ্ট কৰিব আৰম্ভ কৰোঁ তেতিয়াহ'লে দেশখনত এই ভাৰসাম্যহীনতা বিয়পি ডিসইকুইলিব্ৰিয়াম কিছু পৰিমাণে নোহোৱা হ'ব যেন লাগে মানে। দেশীয় মুদ্ৰাৰ মূল্য হ্ৰাস হ'লে হ্ৰাস হোৱা কাৰ্য লেনদেনৰ কি কৰিব পাৰে, যেনে আমাৰ মুদ্ৰাৰ মূল্য যদি কি হয় যথেষ্ট কমি যায় মানে, আমাৰ মুদ্ৰাৰ মূল্য কমি যাব, কমি যোৱাৰ মানেটো কি পৃথিৱীৰ বেলেগ বেলেগ দেশবিলাকে আমাৰ দেশৰ লগত বিজনেছ কৰিব আগ্ৰহী নহ'ব, কাৰণ আমি আমাৰ দেশৰ ওপৰত তেওঁলোকৰ যিখিনি ভৰসা থাকে, অৰ্থনৈতিক ভৰসা থাকে, সেই ভৰসাখিনি নোহোৱা হয় কেনেকৈ, আমাৰ দেশত মুদ্ৰা মূল্য কমি আছে মানে আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমাৰ ষ্টেণ্ডাৰ্ডটো কমি আছে মানে। তো আমাৰ ওপৰত বিশ্বাসযোগ্যতাটো হেৰুৱাৰ ফলতো তেওঁলোকে কি কৰিব পাৰে বিয়পি ডিসইকুইলিব্ৰিয়াম আহিব পাৰে। তাৰপিছত কি হ'ব পাৰে, নেক্সট এটা কাৰণ থাকিব পাৰে বিনিময় নিয়ন্ত্ৰণৰ পদক্ষেপবিলাকেও ভাৰসাম্যহীনতা প্ৰতিষ্ঠা কৰিব পাৰে। চৰকাৰে যদি
আলটিমেটলি এক্সপোর্টটোক বেছি কি কৰে মানে গুৰুত্ব দিয়ে আৰু ইম্পৰ্টটোক কি কৰে ৰেষ্ট্ৰিক্ট কৰে যে যিবিলাক বস্তু ইম্পৰ্ট কৰিব নোৱাৰে ইম্পৰ্টৰ ওপৰত কিছুমান ৰেষ্ট্ৰিকশ্যনছ লগাই দিয়ে টেক্স লগাই দিয়ে হয়নে আৰু ইম্পৰ্টটোৰ ওপৰত এক্সপৰ্টটোৰ ওপৰত থকা টেক্সখিনি কমাই দিয়ে হয়নে সেই ধৰণেও চৰকাৰে আলটিমেটলি কি কৰে কিছুমান নিয়ন্ত্ৰণৰ পদক্ষেপ এক্সপৰ্ট ইম্পৰ্টৰ ক্ষেত্ৰত গ্ৰহণ কৰিও চৰকাৰে আলটিমেটলি কি কৰিব পাৰে আমদানি আৰু ৰপ্তানি কন্ট্ৰোল কৰি আলটিমেটলি কি কৰিব পাৰে বিওপিটোক এটা বেলেন্সৰ ফালে আনিব পাৰে মানে মই অলপ আগে ক'লো যে ৰপ্তানি যিবিলাক কৰোঁ হয়নে তাত যদি কৰ ৰেহাই দিয়ে হয়নে কৰ ৰেহাই বা এক্সপৰ্টৰ ক্ষেত্ৰত যদি কৰ ৰেহাই দিয়ে বা কৰটো হ্ৰাস কৰি দিয়ে হয়নে বা বিভিন্ন ইনোভেটিভ মেজাৰ লয় উৎসাহিত কৰে তেওঁলোক এইবিলাক পদক্ষেপৰ দ্বাৰা তেতিয়াহ'লে এক্সপৰ্টটো আমাৰ বৃদ্ধি হ'ব পাৰে হয়নে ঠিক তেনেকৈ আমি যদি ইম্পৰ্ট ছাবচিডি বিল বা আমদানি যিবিলাক বস্তু কৰি তাৰ পৰিপূৰক সামগ্ৰী নিজে নিজে উৎপাদন কৰিব লওঁ বা ইম্পৰ্ট যিটো টেক্স থাকে ইম্পৰ্ট যদি শুল্ক থাকে কৰ থাকে সেইটো যদি বঢ়াই দিওঁ মানে আমদানিৰ পৰিমাণ উচ্চ সীমা লগাই দিওঁ যে ইমান কুইণ্টেলতকৈ বেছি এটা বছৰত আমদানি কৰিব নোৱাৰি এটা আমদানিৰ উচ্চ সীমা লগাই দিলোঁ মানে এই ধৰণৰ বিভিন্ন পদক্ষেপ লৈও চৰকাৰে কি কৰিব পাৰে আমদানিৰ পৰিমাণটো হ্ৰাস কৰিব পাৰে আৰু এটা উপায় হ'ব পাৰে যে আন্তঃৰাষ্ট্ৰীয় যিবিলাক সংস্থা আছে যেনেকৈ IMF মানে ইত্যাদিৰ পৰাও সহায় লৈ আমাৰ দেশখনত থকা আমদানি ভাৰসাম্যতা কিছু পৰিমাণে সকাহ পাব পাৰি কিন্তু এইটো যথেষ্ট শৰ্ট টাৰ্ম লং টাৰ্মত আমি সেলফ ডিপেন্ডেন্ট হ'বই লাগিব বেলেগৰ ওপৰত আমি কি কৰি মানে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি আমি IMF সহায় কৰিব ৱৰ্ল্ড বেংকে সহায় কৰিব বেলেগ সংস্থাই সহায় কৰিব আমি কি কৰিম ধুনীয়াকৈ চলি থাকিম সেই ধৰণে কৰিব আমি নোৱাৰো সো কাউন্ট্ৰিখনে আলটিমেটলি সবতকে যদি ভাল কি বুলি কোৱা মানে ৰেষ্ট্ৰিক্টেড উপায় বুলি কোৱা হয় আমি ক'ব পাৰো যে আমি ইম্পৰ্ট সাবস্টিটিউশন আমি আমদানিৰ পৰিপূৰক বস্তু নিজে নিজে উৎপাদন কৰিব গুৰুত্ব দিব লাগে মানে আমদানিৰ ওপৰত চৰকাৰে যিমান পাৰে শুল্ক বহাব লাগে মানে আমদানিৰ পৰিমাণত উচ্চ সীমা এটা ধৰি দিব ধাৰ্য কৰি দিব লাগে যে ইয়াতকৈ বেছি কৰিব নোৱাৰি বা মানুহে যিবিলাক বস্তু আমদানি কৰি আনে সেই বস্তুবিলাক ভোগ কৰাৰ ক্ষেত্ৰত অলপ কি হ'ব লাগে ধৈৰ্যশীল হ'ব লাগে যিবিলাক লাক্সাৰিয়াছ কমোডিটি মানুহে কনজিউম নকৰিলেও হয় আৰু আমি সেইবিলাক নিজে প্ৰডিউচ কৰা নাই বেলেগৰ পৰা আনি ইম্পৰ্ট কৰি আনি আমি কনজিউম কৰি আছো তো সেই বস্তুবিলাক আৰু সেইবিলাক বস্তু মোষ্ট আনপ্ৰডাক্টিভ আমাৰ প্ৰডাক্টিভ এফিচিয়েঞ্চি বা প্ৰডাকশ্যন প্ৰচেছত কি কোনো ধৰণে হেল্প কৰা নাই মানে তো সেই বস্তুবিলাক যদি আমি কি কৰোঁ আমি ব্যৱহাৰৰ পৰা কিছু আমি বিৰত থাকো তেতিয়াহ'লে আলটিমেটলি এই যিটো সমস্যা বিওপি ডিসবেলেন্সৰ সমস্যা সেইটো আমি নোহোৱা কৰিব পাৰিম আৰু এইটো বিওপি ডিসবেলেন্সৰ সমস্যাটো ডিসবেলেন্স মানে দুটাই কোৱা হয় যে ৰাহি মানে সাৰপ্লাস আৰু ডেফিচিট সাৰপ্লাসটো সদায় ভাল আমি যদি বিওপি সাৰপ্লাসত আছে সদায় কাউন্ট্ৰিখনৰ কাৰণে ভাল তাৰ কাৰণে কোৱা নাই ডিসইকুইলিব্ৰিয়াম বুলি ক'লে সাধাৰণতে আমি কি বুজো যিটো ডেফিচিট হয় আমি এক্সপোর্টটো কমকে কৰিছো ইম্পোর্টটো বেছিকে কৰিছো বা ফৰেন পেমেন্ট বেছিকে গৈছে আমাৰ পৰা ফৰেন ৰিসিভ আমাৰ পৰা কমকে হৈছে সেই ডিফাৰেন্সটো মানে সেই ডিফাৰেন্সটো কমাবৰ কাৰণে সদায় দেশ এখনৰ প্ৰতিজন মানুহ দেশখনৰ প্ৰতিজন নাগৰিক সচেতন হ'ব লাগে নাগৰিকৰ লগে লগে দেশখনৰ চৰকাৰৰ দায়িত্ব আছে তাৰ উপৰি যিবিলাক ব্যৱসায় বাণিজ্য কৰা মানুহ আছে তেওঁলোকেও যদি দেশখনৰ পৰা অলপ সহানুভূতিশীল হয় মানে তেওঁলোকে যদি বুজি পায় বহুত ক্ষেত্ৰত কি হয় তেওঁলোকে গম পায় এই বস্তুটো কৰা দেশখনৰ ক্ষেত্ৰত ক্ষতিকাৰক হ'ব কিন্তু তেওঁলোকে এইটো বস্তু কৰে নিজৰ লাভালাভৰ বাবে তো এইখিনি বস্তু তেওঁলোকেও যদি চায় তেতিয়াহ'লে আমি ডিসবেলেন্সটো কমাব পাৰো আৰু এইটো অত্যন্ত এটা মানে ভয় লগা সিচুৱেশ্যন কাৰণ মই প্ৰথমে আজি কৈ দিছো যে 1991 চনত যেতিয়া আমাৰ ভাৰতৰ ৰিফৰ্মছ ইকনমিক ৰিফৰ্মছ মানে ল'ব লগা হৈছিলে কিয় ল'ব লগা হৈছে তাৰ এটা মূল কাৰণ হৈছে বিওপি ক্ৰাইচিছ আমি সেই সময়ত যথেষ্ট ইম্পোর্ট কৰিছিলো আৰু খুব কম পৰিমাণে অকল এগ্ৰিকালচাৰাল কমোডিটি কিছুমানে আমি পৃথিৱীৰ বেলেগ দেশত এক্সপোর্ট কৰিছিলো যাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰখনত মানে আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰখনত বা আন্তৰ্জাতিক যিটো এটা ভাৰতৰ আইডেন্টিটি আছিল সেই আইডেন্টিটি খুব লোপ পাইছিলে আৰু পৃথিৱীৰ বেলেগ দেশে আমাৰ লগত বেপাৰ বাণিজ্য কৰাত বা আমাৰ ইয়াত ইনভেষ্ট কৰাত মানে তেওঁলোকে কি নকৰিছিলে তেওঁলোকে গুৰুত্ব নিদিছিলে কাৰণ কেতিয়া গুৰুত্ব দিব কাউন্ট্ৰিখনৰ যদিহে কাউন্ট্ৰিখনৰ অৰ্থনৈতিক অৱস্থাটো সুস্থিৰ হয় কোনোবা এখন দেশে যদি জানে এই দেশখনত ইনভেষ্ট কৰাৰ ফলত কাউন্ট্ৰিখনৰ নিজে সুস্থিৰ নহয় মোৰ ইনভেষ্টমেন্টটো ইমান ৰিস্কি হয় মই কিয় তাত ইনভেষ্ট কৰিম মানে তো বেলেগ দেশৰ পৰা আমি কেপিটেল যদি আনিব লগা হয় তো আমাৰ ইয়াত এটা অৰ্থনৈতিক বাতাবৰণ সৃষ্টি কৰিব লাগিব আৰু বাতাবৰণ আমি সৃষ্টি কৰিব পাৰিম কেতিয়াহে
আমাৰ যদিহে বিভিন্ন কাৰণ ফুলফিল হয় বিভিন্ন কাৰণ আছে তাৰ ভিতৰত মূল কাৰণটো এটা কি ক'ব পাৰি আমি বিওপি সাৰপ্লাস থাকিব লাগিব বিওপি সাৰপ্লাস থাকিলে আমাৰ কি হ'ব অৰ্থনৈতিক ক্ষেত্ৰখনত অৰ্থনৈতিক আন্তঃৰাষ্ট্ৰীয় যিটো বজাৰ আছে আন্তঃৰাষ্ট্ৰীয় বজাৰত আমি মূৰ দুৱাই থাকিব পাৰিম আৰু বেলেগেও আমাৰ প্ৰতি কিবা আকৃষ্ট হ'ব ইয়াত মানে ব্যৱসায় কৰিবলৈ তো আজি আমি এই সেশনটোত আমি কি পঢ়িলো বুলি ক'লে আমি ক'ব পাৰিম যে প্ৰথমে আমি কি পঢ়িলো যে আমি ব্যালেন্স অফ পেমেন্টৰ বিষয়ে কৈছো মানে ব্যালেন্স অফ পেমেন্ট কি ব্যালেন্স অফ পেমেন্ট আৰু ব্যালেন্স অফ ট্ৰেডৰ মাজত ডিফাৰেন্সটো কি কিখিনি কথা কৈছো তাৰ পিছত কৈছো যে ব্যালেন্স অফ পেমেন্টৰ গাঁথনিটো কি মানে ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা মানে তাৰ পিছত আমি ক'বলৈ চেষ্টা কৰিছো যে ব্যালেন্স অফ পেমেন্টৰ ভাৰসাম্যহীনতা থাকে নেকি বা ব্যালেন্স অফ পেমেন্ট সদায় ভাৰসাম্য অৱস্থাতে থাকে নেকি আৰু যদি ভাৰসাম্য অৱস্থাত সদায় নাথাকে ভাৰসাম্যহীনতা থাকে কেতিয়াবা এই ভাৰসাম্যহীনতাটো নোহোৱা কৰাৰ কাৰণে কি সংশোধনীমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিব পাৰো এতিয়া এই বস্তুখিনি আপোনালোকে যেতিয়া নিজৰ এছএলএম সেলফ লাৰ্নিং মেটেৰিয়েলত পঢ়িব যোৱাৰ লগে লগে প্ৰথমতে আপোনালোকে কনসেপ্টটো কি পঢ়িব যে ব্যালেন্স অফ পেমেন্ট কি ব্যালেন্স অফ পেমেন্ট কি পঢ়াৰ লগে লগে ডিফাৰেন্সটো পঢ়ি ল'ব ডিফাৰেন্স কাৰ মাজত ব্যালেন্স অফ পেমেন্ট আৰু ব্যালেন্স অফ ট্ৰেডৰ মাজত ডিফাৰেন্সটো তাৰ পিছত আপোনালোকে ব্যালেন্স অফ পেমেন্টৰ গাঁথনিত গুচি যাব ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ষ্ট্ৰাকচাৰটো কি ইয়াৰ দুটা একাউন্ট আছে এটা হৈছে ক্যাপিটাল একাউন্ট মানে এটা হৈছে সলিড একাউন্ট কারেন্ট একাউন্ট আৰু এটা হৈছে ক্যাপিটাল একাউন্ট এটা হৈছে মূলধন একাউন্ট মানে এই দুটা বস্তুত কি হেডিং থাকে এই বস্তুবিলাক কেনেকৈ হয় দেনা কি পাওনা কি কোনটো ঠুমাই কিয় ব্যালেন্সত থাকে এই বস্তুখিনি পঢ়ি উঠি আপোনালোকে গম পাব যে ব্যালেন্স অফ পেমেন্ট ভাৰসাম্য অৱস্থাত সদায় নাথাকে কেতিয়াবা ভাৰসাম্যহীন অৱস্থাতো থাকিব পাৰে তো তাৰ কাৰণবিলাক পঢ়িব তাৰ কাৰণবিলাক মই অলৰেডি মেনশন কৰিছো মানে এইখিনি কাৰণ আপোনালোকৰ সেলফ লাৰ্নিং মেটেৰিয়েলতো আছে এইখিনি কাৰণ পঢ়ি ল'ব পঢ়ি লোৱাৰ পিছত আপোনালোকে লাহে লাহে কি কৰিব ভাৰসাম্যহীনতাৰ কাৰণবিলাক উনুকিয়াব চেষ্টা কৰিব মই ইয়াতেও যদি অকল ভাৰসাম্যহীনতাৰ কাৰণ অকল মই কেইটা মেনশন কৰিছো তিনিটা মেনশন কৰিছো হয়নে এটো নট নেসেসারি তিনিটা আপোনালোকৰ ভাৰসাম্যহীনতাৰ কাৰণ বিভিন্ন হ'ব পাৰে আপোনালোকে নিজৰ ভাষাত বা নিজে বিভিন্ন কৰিব পাৰে যে মই প্ৰথম লাষ্টটো মেনশন কৰিছো যে গাঁথনিগত ভাৰসাম্যহীনতা ষ্ট্ৰাকচাৰেল ডিসব্যালেন্স মানে তাৰ পাছত মই মেনশন কৰিছো যে নিৰপেক্ষ ভাৰসাম্যহীনতা সেকেন্ডত আৰু তাৰ প্ৰথমে মেনশন কৰিছিলো মই চক্ৰাকাৰ ভাৰসাম্যহীনতা বা সাইক্লিক্যাল ডিসব্যালেন্স মানে এইবিলাক মই গ্ৰেটাৰ সেন্সত কৈছো ইয়াৰ ভিতৰত প্ৰতিটোৰ ভিতৰতে বেলেগকে বিভিন্ন ওলাব পাৰে আৰু পৰীক্ষাত যেতিয়া আপোনালোকক এটা কোৱেশ্চন কৰা হয় যে ভাৰসাম্যহীনতাৰ কাৰণ কি তেতিয়া স্পেসিফিক নহয় যে আপোনালোকে এই তিনিটা চক্ৰাকাৰ বা নিৰপেক্ষ বা ষ্ট্ৰাকচাৰেল এই তিনিটাহে লিখিব লাগিব ইয়াৰ ভিতৰৰ পৰা যিকোনো বুজি পোৱা বস্তুখিনি লিখিলেও আপোনালোকে ইয়াত মানে সম্পূৰ্ণ নম্বৰে পাব বা আপোনালোকৰ বস্তুখিনি শুদ্ধ বুলিয়ে গণ্য কৰা হ'ব খালি বুজাৰ খাতিৰতে আমি তিনিটা ভাগত ভাগ কৰিছো সো শিক্ষাৰ্থীসকল আজি আমি শ্ৰেণীটোত সাধাৰণতে ব্যালেন্স অফ পেমেন্টৰ বিষয়ে পঢ়িব গৈছো আৰু ব্যালেন্স অফ পেমেন্টৰ বিষয়ে পঢ়িব যোৱাৰ আগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ লগত আমি ব্যালেন্স অফ পেমেন্টটো কেনেকৈ সম্পৰ্কিত তাৰ বিষয়ে কৈছো আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত যি দুটা কম্পোনেন্ট এক্সপোর্ট এন্ড ইম্পোর্ট কম্পোনেন্ট জড়িত কম্পোনেন্টৰ বিষয়ে কৈছো এক্সপোর্টেড ইম্পোর্টত কোনবিলাক আইটেম সোমায় মানে কোনবিলাক ভিজিবল আইটেম সোমায় কোনবিলাক ইনভিজিবল আইটেম সোমায় মানে এইবিলাকো কৈছো যে এক্সপোর্ট এন্ড ইম্পোর্ট অকল ভিজিবলিটি নহয় এক্সপোর্ট ইম্পোর্টত ভিজিবল আইটেমস বা গুডস এন্ড সার্ভিস বা ইনভিজিবল আইটেমস বা গুডস এন্ড সার্ভিসেসও ইয়াৰ ভিতৰত সোমাই থাকে সো এইখিনি আপোনালোকে পঢ়াৰ পিছত নিশ্চয় আমি ইয়াৰ পৰৱৰ্তী যেতিয়া ক্লাস আৰম্ভ কৰিম বা শ্ৰেণী আৰম্ভ কৰিম ইয়াৰ এই জ্ঞানখিনি আগত লৈ আমি প্ৰণালীবদ্ধভাৱে ইয়াৰ যিটো ষ্ট্ৰাকচাৰ আছে ক্যাপিটাল একাউন্টৰ ডিটেইলস বা কারেন্ট একাউন্টৰ ডিটেইলস আছে এই ডিটেইলসখিনি আমি গতি কৰিম আৰু যে ডিসব্যালেন্স হৈছে ব্যালেন্স অফ পেমেন্টৰ যিটো ডিসইকুইলিব্ৰিয়াম হৈছে ডিসইকুইলিব্ৰিয়ামৰ ৰোধৰ উপায়বিলাকৰ যিটো ষ্ট্ৰাকচাৰেল যিটো ষ্ট্ৰাকচাৰ আছে বা যিটো ম্যাথমেটিক্যাল ট্ৰিটমেন্ট আছে বা যিটো ডায়াগ্ৰামেটিক্যালি আমি যিখিনি বুজিব পাৰো সেইখিনি বুজিব চেষ্টা কৰিম আপোনালোকে এইখিনি বস্তু ঘৰত পঢ়ি লোৱাৰ উপায় মই এটাই কৈছো প্ৰথমে জাস্ট কনসেপ্টটো পঢ়ক ব্যালেন্স অফ পেমেন্ট তাৰ পিছত ব্যালেন্স অফ পেমেন্ট আৰু ব্যালেন্স অফ ট্ৰেডৰ ডিফাৰেন্সটো পঢ়ক তাৰ ফলত লাহে লাহে ষ্ট্ৰাকচাৰটোৰ ফালে গতি কৰক আৰু তাৰ ফলত ডিসিপ্লিনৰ বিষয়ে পঢ়ক এইখিনি কৈ ইয়াত মই সামৰিছো পৰৱৰ্তী ক্লাছত নিশ্চয় আপোনালোকক লগ পাম ধন্যবাদ